আপুনি ৰিল বনাইছে, আপুনি পইচা লৈছে, আপুনি জেল খাব চাব, আপুনি পইচা লৈছে, আপুনি 10,000 লৈছে। তুমি দম দি কথা ক'বলৈ গাত কথা ক'ব আহিছা তুমি কি হয় ইমান দম দি আহিছা কেনেকৈ জন্ম জন্ম হোৱা আপুনি জনপ্ৰতিনিধি নহয় কাৰণে আপুনি কথা ক'বলৈ আহিছে এনেকুৱা কথা আপোনালোকে নক'ব। 25টা বছৰে তিতাবৰখনত মানে উন্নয়নৰ নামত মানে কিবা এটা হৈছে বুলি আমি ধৰিব নোৱাৰোঁ। তিতাবৰ সমস্যা কি ক'লে কি মাইক্ৰ' ফাইনেন্সৰ কথা ক'বলৈ আহিছে আপোনালোকে? আমাৰ জনজাতিকৰণ নহ'ল, অকল ভেকু ভাওনা হ'ল। একো কৰা নাই, পইচাও খোৱা নাই, কিন্তু তিতাবৰখন আৰু 25 বছৰলৈ বেগলৈ লৈ গুচি গ'ল। নমস্কাৰ, বেটল অফ 26 ৰণাংগন এই বিশেষ অনুষ্ঠানলৈ মই শান্তনু মহন্তই স্বাগতম জনাইছোঁ। সন্মুখত নিৰ্বাচন আছে আৰু নিৰ্বাচনৰ প্ৰাকখনত আমি সমষ্টি আহি উপস্থিত হৈছোঁ। যোৰহাট জিলাৰ তিতাবৰ সমষ্টিত আমি উপস্থিত আছোঁ, যি তিতাবৰ সমষ্টিৰ বিশেষ গুৰুত্ব আছে। তৰুণ গগৈ, প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ লগত জড়িত নাম তিতাবৰ সমষ্টি। এই তিতাবৰ সমষ্টিৰ যোৰহাটত যিহেতু লোকসভা সমষ্টিৰ অন্তৰ্গত বৰ্তমানৰ যিগৰাকী সাংসদ গৌৰৱ গগৈও এই তিতাবৰ সমষ্টিৰ সাংসদ। তিতাবৰ সমষ্টিটো এনেকুৱা এটা সমষ্টি উজনি অসমত যিকেইটা সমষ্টি বিজেপিৰ দখলত নথকা এটা সমষ্টি, অৰ্থাৎ তিতাবৰ সমষ্টিৰ বিধায়কগৰাকীও হৈছে কংগ্ৰেছৰ ভাস্কৰ বৰুৱা। সমষ্টিটো চৰ্চাত মাজে মাজে সংবাদ মাধ্যমত এইবাবেও থাকে যে তিতাবৰৰ যিগৰাকী বিধায়ক ভাস্কৰ বৰুৱা, বিধায়কগৰাকীৰ মুখ্যমন্ত্ৰীৰ সৈতে যথেষ্ট ঘনিষ্ঠ বা সুসম্পৰ্ক আছে। যিয়ে নহওক, 5টা বছৰৰ পাছত এতিয়া হিচাপ নিকাচৰ সময়, সমষ্টিবাসীয়ে হিচাপ নিকাচ কৰিব। তিতাবৰ সমষ্টিত পূৰ্বৰ দৰে কংগ্ৰেছৰ শক্তি অক্ষুণ্ণ আছে নে বিজেপিয়ে ইয়াত শক্তিশালী ৰূপত অৱতীৰ্ণ হৈছে? এইবাৰ কংগ্ৰেছক ইয়াতে প্ৰত্যাহ্বান জনাবলৈ সক্ষম হ'বনে বিৰোধী? কাৰণ বিৰোধীৰ দখলত এই সমষ্টিটো নাই। উজনি অসমৰ যদি ৰাজনীতিৰ প্ৰেক্ষাপটলৈ আমি মন কৰোঁ যে উজনি অসমৰ যিবোৰ সমষ্টিৰ কথা বিজেপিয়ে প্ৰত্যাহ্বানমূলকভাৱে বিবেচিত কৰি আহিছে তাৰ ভিতৰত তিতাবৰ সমষ্টিটো আছে। তিতাবৰবাসী ৰাইজৰ অভাৱ অভিযোগ নিশ্চয়কৈ থাকিব, তেওঁলোকৰ আশা আকাংক্ষা প্ৰত্যাশাও থাকিব। লগতে সমান্তৰালভাৱে ৰাজনৈতিক দলত তৃণমূল কৰ্মীসকলো ইয়াতে উপস্থিত আছে। আমি জানিবলৈ চেষ্টা কৰিম তৃণমূল পৰ্যায়ত কাৰ কিমান উৎসাহ, কোন কিমান শক্তিশালী ৰূপত অৱতীৰ্ণ হৈ আছে। লগতে অৰাজনৈতিক দল সংগঠনৰ প্ৰতিনিধিও আছে, তেওঁলোকৰ যি দীৰ্ঘদিনীয়া দাবী সেই দাবীসমূহ পালন কৰিলে নে নকৰিলে। ব্যক্তিগত পৰ্যায়ত বিধায়কগৰাকী সম্পৰ্কেও আমি প্ৰশ্ন কৰিম। ভাস্কৰ বৰুৱা এগৰাকী ব্যক্তি হিচাপে কিমান দূৰ সফল হৈছে, কিমান দূৰ নিজৰ উন্নতি কৰিছে, কিমান দূৰ ৰাইজৰ উন্নতি কৰিছে। মই আটাইকে স্বাগতম জনাইছোঁ আমাৰ এই অনুষ্ঠানৰ মাজলৈকে আৰু আৰম্ভ কৰিব বিচাৰিছোঁ আমাৰ এই বিশেষ অনুষ্ঠান বেটল অফ 26 ৰণাংগন। প্ৰথমতেই আমাৰ এই ছাইডটোত অৰাজনৈতিক সংগঠনৰ প্ৰতিনিধিসকল আছে আৰু ৰাইজক এবাৰ দেখাই দিছোঁ। এইফালে কংগ্ৰেছ এইফালে আছেনে? হাত দাঙি দিব পাৰে। কংগ্ৰেছৰ ইয়াতে কংগ্ৰেছৰ লোকসকল আছে আৰু বিজেপি সম্ভৱতঃ এইটো ছাইডত বিজেপি আছে। গতিকে বিজেপিও শূন্য নহয়, তিতাবৰ সমষ্টিত বিজেপিও অংশ লৈছে। কংগ্ৰেছ স্বাভাৱিকভাৱেই আছে কাৰণ কংগ্ৰেছৰ বিধায়কো আছে আৰু দল সংগঠন আছে। মই আপোনালোকৰ পৰা আৰম্ভ কৰিছোঁ, পৰিচয়টো দিব চমুকৈ। মই ৰাতুল হাজৰিকা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ যোৰহাট জিলা সমিতিৰ উপসভাপতি। ঠিক আছে, AJCPৰ প্ৰতিনিধি হিচাপে, অৰাজনৈতিক সংগঠনৰ প্ৰতিনিধি হিচাপে তিতাবৰ সমষ্টিটোত কি দেখা পাইছে বিগত 5 বছৰত? কোনবোৰ কাম হ'ল, কি নহ'ল, চমুকৈ। বিগত 5 বছৰত আমি যি দেখিলোঁ তিতাবৰৰ যিমান উন্নতি হ'ব লাগিছিল সিমান উন্নতি হোৱা নাই। যিহেতু আমাৰ বিধায়কজনক আচলতে কোনটো দলৰ বিধায়ক আমি কেতিয়াবা ধৰিবলৈ বৰ টান পাওঁ। কেতিয়াবা এনেকুৱা লাগে তেখেতে যোৰহাটত গৈ দেখিব মুখ্যমন্ত্ৰীৰ লগত আসন গ্ৰহণ কৰে আৰু বৰ্তমান দেখিব তেখেতে গৈ গৌৰৱ গগৈৰ লগত আছে। গতিকে আমি চাওঁ যে তিতাবৰ সামগ্ৰিক উন্নয়নৰ ক্ষেত্ৰত তেখেতে কিমান সফলতা কিমান বিফলতা পাইছে, অনাগত নিৰ্বাচনত ইয়াৰ প্ৰতিফলন হ'ব। বিশেষকৈ তিতাবৰৰ যান জঁটৰ সমস্যা, অসমমালাৰ অধীনৰ যিটো ৰাস্তা ইয়াত তৈয়াৰ কৰি থকা হৈছে, এই ৰাস্তাটো আপুনি চাব যিবিলাক জনশূন্য অঞ্চল তাত ৰাস্তাটো বহল কৰা হৈছে, কিন্তু তিতাবৰ চাৰিআলি মাজমজিয়াত আপুনি চাব ৰাস্তাটো একেবাৰে ঠেক। আজি যান জঁটৰ সমস্যাটো তিতাবৰ এটা ভীষণ ডাঙৰ সমস্যা হিচাপে পৰিণত হৈছে। খোৱা পানীৰ সমস্যা আছে, ৰাস্তা ঘাটৰ সমস্যা আছে। গতিকে কিছু কিছু ক্ষেত্ৰত আমি দেখিছোঁ তেখেতে সমস্যাবিলাক সমাধান কৰাত সফল বুলি মই দাবী কৰিব নোৱাৰোঁ। তথাপিতো গাঁও অঞ্চলৰ কিছুমান অঞ্চলত ৰাস্তা ঘাট বা নামঘৰসমূহৰ টাইলছ আৰু টিং দিয়া দায়িত্ব সামৰিছে বুলি ৰাইজে ক'ব খোজে। ঠিক আছে, আপুনি কিমান নম্বৰ দিব বিচাৰে 10ৰ ভিতৰত? এই সম্পৰ্কত মই তেখেতক নম্বৰ দিবলৈ বিচৰা নাই এতিয়া। নম্বৰ এতিয়া নিদিয়ে, ঠিক আছে হ'ব। আৰু আপুনি কোনটো AJCP নেকি? মই আপোনাৰ ওচৰলৈকে আহিম পাছত। বেলেগ সংগঠন AJCP আৰু বেলেগ সংগঠন কি আছে?
আচ্ছা, বীৰ লাচিত খানৰো আছে। মই আপোনাৰ ওচৰলৈকে আহিব বিচাৰিছোঁ। ইতিমধ্যে কৈছে আন এটা ৰাজনৈতিক দলৰ সদস্যই, তেখেতক বিধানসভাৰ মজিয়াত বিধায়কগৰাকীক কেতিয়াবা সৰব হোৱা আপোনালোকে দেখা পাইছে নে পোৱা নাই? সেইটো সৰহ হোৱাটো দেখি পোৱা নাই এতিয়ালৈকে আমি। আৰু আমাৰ তিতাবৰবাসী মানে ৰাইজৰ সমস্যাৰে জৰ্জৰিত এটা সমষ্টি। আপুনি চাব, আমি 15 বছৰে আমাৰ সমষ্টিৰ পৰা এজন মুখ্যমন্ত্ৰী পালোঁ, আৰু 10টা বছৰ বিজেপি শাসিত মানে চৰকাৰে শাসন কৰিলে। আমাৰ তিতাবৰৰ বিধায়কগৰাকী কিন্তু কংগ্ৰেছ হ'ল। আপোনাৰ এই 10 বছৰ আগৰ 15 বছৰ 25টা বছৰে তিতাবৰখনত মানে উন্নয়নৰ নামত মানে কিবা এটা হৈছে বুলি আমি ধৰিব নোৱাৰোঁ। এতিয়া আপুনি মানে মুখ্যমন্ত্ৰী থাকোঁতেও উন্নতি নহ'ল। মুখ্যমন্ত্ৰী থাকোঁতেও নহ'ল। এতিয়া আমাৰ তিতাবৰৰ যিখন স্বাস্থ্যকেন্দ্ৰখনৰ এনেকুৱা পয়া লগা এটা অৱস্থা, আপুনি 5 টকীয়া চিৰিঞ্জটো আপুনি এতিয়াও যদি যায় আপুনি নাপায়, এনেকুৱা এটা পয়া লগা অৱস্থা। শিক্ষা ব্যৱস্থা, পানীৰ ব্যৱস্থা, তাৰপৰা আপোনাৰ মানে খেতিৰ ব্যৱস্থা, য'ত আমাৰ কৃষকে তিতাবৰৰ চাউল অসম বিখ্যাত, আৰু তিতাবৰতে মানে আটাইতকৈ ভাল চাউল উৎপন্ন হয়। আজি সেই তিতাবৰৰ পথাৰত জলসিঞ্চনৰ ব্যৱস্থা নাই। প্ৰথম হ'ব লাগিছে জলসিঞ্চনৰ ব্যৱস্থা, তাৰপিছত আপোনাৰ ৰাস্তা ঘাট, মানে আপোনাৰ কোনো এটা আপুনি সমস্যাৰ কথা কৈ শেষ কৰিব নোৱাৰে। গতিকে আমি উন্নতি হোৱা একো দেখা নাই। ঠিক আছে, মই আহিম পুনৰ আপোনাৰ ওচৰলৈকে। আৰু সংগঠন? মই হ'ল কৃষক মুক্তি সংগ্ৰাম সমিতি যোৰহাট জিলাৰ জেনেৰেল ছেক্ৰেটাৰী। যোৱাটো 10 বছৰত বিজেপি চৰকাৰে যিধৰণে মানুহৰ কৰ কাটলৰে চৰকাৰখনে প্ৰত্যেক মাহে ঋণ লৈছে। আমি 10 টকীয়া 3 টকীয়া ডিমটোকো আমি 10 টকাত কিনি খাবলগীয়া হৈছে, বা 8 টকাত খাবলগীয়া হৈছে। 400 টকীয়া গেছটোকো আমি 1000 টকাত কিনিবলগীয়া হৈছে। কিন্তু যিধৰণে অসমখন উন্নতি হ'ব লাগিছিলে, সেইখন চৰকাৰে প্ৰত্যেক মাহত মানে ধাৰ লৈ আজিৰ তাৰিখত অসমৰ প্ৰত্যেকজন জনগণৰ মানুহৰ ধাৰৰ বুজা ল'বলগীয়া হৈছে। কিন্তু এই ব্যৱস্থাত যদি আমি সদায় চলি থাকোঁ, দেশখন বা ৰাজ্যখন কেতিয়াবা আগবাঢ়িব নেকি? নেবাঢ়ে। 21 চনৰ ইলেকশ্যনৰ আগমুহূৰ্তত হিমন্ত বিশ্ব শৰ্মাই এটা কথাই কৈছিলে যে অসমৰ মাইক্ৰ' ফাইনেন্সসমূহৰ মহিলাক প্ৰত্যেকগৰাকীক আই মাতৃক ঋণ মাফ কৰি দিম কৈছিলে। কিন্তু সেই 12,000 কোটি টকা 2,000 কিমান কোটি টকা মাফ কৰিছে এতিয়ালৈকে, কিন্তু আৰু 10,000 কোটি টকা কেতিয়া মাফ কৰিব? যি যোৱা 3,40 লাখ মানুহৰ জনসংখ্যাৰ ভিতৰত 17% মহিলাৰ ভোট লৈ পিনে যোৱাবাৰ বিজেপি চৰকাৰ দখল কৰিছে। মাইক্ৰ' ফাইনেন্সৰ ঋণ মাফ কৰিব লাগিব। কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে 19 চনৰ পৰা আজি তাৰিখলৈ মাইক্ৰ' ফাইনেন্সৰ বিৰুদ্ধে চৰকাৰ লাগিছে। লগতে তিতাবৰ যি চাউল অসমৰ মুখ্যমন্ত্ৰীজনে যি ঘোষণা কৰিছিলে MSP বৰ্ডৰ যোগেদি, সেই বৰ্ডৰ যি 2300 টকা ধান বান্ধি দিছিলে, কিন্তু আজি তাৰিখত তিতাবৰ 6টা ডাঙৰ মিল আছে। গাঁৱৰ যিবোৰ ক্ষুদ্ৰ সৰু মিল আছিলে, অসমীয়া থলুৱা মানুহৰ ওচৰত আছিলে, সেই মিলসমূহ আজি তাৰিখত নচলা অৱস্থাত হ'ল। অনাগত সময়ত তিতাবৰ চাউল, তিতাবৰ খেতিয়কে উচিত দাম পাব লাগিব। এই ক্ষেত্ৰত তিতাবৰৰ বিধায়কগৰাকী ব্যৰ্থ হোৱা নাই জানো? এইখিনি মুহূৰ্তত তিতাবৰ বিধায়কজন, আমি যেতিয়া কৃষক মুক্তি সংগ্ৰামী স্থানীয়ভাৱে যিটো চাউলৰ কথা কৈছে, তাত বিধায়কৰো দায়িত্ব আছিল নে নাছিলে? মই সেইটোৱে ক'ব গৈ আছোঁ। আমি যোৱাবাৰ তিতাবৰ যেতিয়া কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে খেতিয়কৰ হৈ আমি যেতিয়া প্ৰতিবাদ কৰিছোঁ, তেতিয়া কিন্তু বিধায়কজনে এইটো বিষয়ত আমাক কেতিয়াও বা মেলসমূহৰ বিষয়ে বা চৰকাৰৰ বান্ধি দিয়া দামত কিন্তু বিধায়কজনে এবাৰো এই কথাত দাঙি নধৰিলে, দেখা আমি ৰাইজে দেখিছোঁ। ঠিক আছে। কংগ্ৰেছৰ কথা বেয়া কি কৰিছে সেইটো কওক। অখিল গগৈ কি কৈছে সেইটো কওক। অখিল গগৈ কি কৈছে? অখিল গগৈ কি কৈছে সেইটো কওক। আমাৰ তিতাবৰৰ সমস্যাৰ কথা পাতি আছে। তিতাবৰৰ সমস্যা আপোনালোকে কি কৰিলে? তিতাবৰ সমস্যা কি ক'লে? কি মাইক্ৰ' ফাইনেন্সৰ কথা ক'বলৈ আহিছে আপোনালোকে? অকল মাইক্ৰ' ফাইনেন্সৰ কথা নক'ব। ঠিক আছে, আমি আহিম। আৰু সংগঠন কি আছে? কোনটো সংগঠন? নিজস্বতা এৰি দিব সংগ্ৰাম সমিতি আৰু ৰাইজৰ সংগ্ৰাম অসম ছাত্ৰ সন্থাৰ প্ৰতিনিধিও আছে। ঠিক আছে, বিজেপিয়ে ক'ব। আহিম চন্দন, আহিম। কৃষক মুক্তি সংগ্ৰাম অলপ বহি দিয়ক। তাই অসম ছাত্ৰ সন্থা আছে, আমি তাই অসম ছাত্ৰ সন্থাৰ ওচৰলৈকে গৈছোঁ। অন্য সংগঠনৰ ওচৰলৈকে আহিম, তাৰপাছত কংগ্ৰেছ বিজেপিৰ ওচৰলৈকে আহিম। কওক, সমষ্টিটোত কি দেখিলে, কিমান কাম হ'ল? সমষ্টিত কি দেখিছোঁ, কি হোৱা নাই, সেইটো পিছৰ কথা, পিছত ক'ম। তাৰ আগত কওঁ, আমাৰ ধোদ টাইম ছাত্ৰ সন্থাৰ জন্মলগ্ন এটা দাবী, সেই দাবীটোৱে হ'ল 6 জনগোষ্ঠী জনজাতিকৰণ কৰা। কিন্তু 15 বছৰ কংগ্ৰেছ চৰকাৰেও থাকিলে, চৰকাৰ গঠন কৰিলে, কিন্তু আমাৰ জনজাতিকৰণ নহ'ল। অকল ভেকু ভাওনা হ'ল, অকল ভেকু ভাওনা হ'ল। তাৰপিছত আমাৰ বিজেপি চৰকাৰ আহিলে, বিজেপি চৰকাৰেও আমাক প্ৰতিবেদনে দাখিল কৰি আছে, কিন্তু আমাৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণ নহ'ল। এতিয়া এটা বস্তু ওলাইছে যে STV মানে কি? আমি ভিলেজ, আমাৰ কোনো হেৰি নাই নেকি? আমাক STV মানে কি? আজিলৈকে ST2 নহ'লেই, কিন্তু আমাৰ আহোম জনগোষ্ঠীৰ ৰাইজে কিন্তু ইয়াৰ প্ৰত্যাহ্বান দিবলৈ এতিয়া ৰেডি হৈ আছে 26 চনৰ নিৰ্বাচনত। গতিকে আমি ধোদ টাইমছৰ দ্বাৰা এটা কথা কওঁ
26 চনৰ আগত যদি আমাক ST2 নিদিয়ে তেতিয়াহ'লে কিন্তু আমাৰ যিটো আহোম জনগোষ্ঠীয় ভোট আমি কি কৰিব লাগে আমি সিদ্ধান্ত ল'ব আপোনালোকে ঠিক আছে আৰু সংগঠন আছে অন্য সংগঠন আপুনি কোনটো পৰিচয়টো চমুকৈ হয় মই মনজিত ৰাও অসম চাহ জনজাতি ছাত্ৰ সন্থা তিতাবৰ শাখাৰ সম্পাদক চাহ জনজাতীয় ছাত্ৰ সন্থা হিচাপে প্ৰতিনিধি হিচাপে কি হয় ইয়াতো যথেষ্ট সংখ্যক চাহ জনগোষ্ঠীৰ ভোটাৰ আছে গতিকে আপোনালোক সন্তুষ্ট নে এতিয়া সন্তুষ্ট যদি হয় কাক লৈ সন্তুষ্ট চৰকাৰখনে বিভিন্ন ধৰণৰ আঁচনি দিছে 5,000 টকাকৈ সম্ভৱতঃ প্ৰত্যেকে ভৰাই দিছে আপোনালোকক গতিকে এই যিখিনি টকা পাইছে এই যিখিনি আঁচনি পাইছে ইয়াকে লৈ সন্তুষ্ট চৰকাৰখনক লৈ নে স্থানীয় বিধায়কগৰাকীক লৈ সন্তুষ্ট হয় চাওক বিগত 15টা বছৰে তিতাবৰত কংগ্ৰেছৰ শাসন আছিলে সেয়া সকলোৱে জানে তাৰপিছতেই অসমত যে কংগ্ৰেছৰ যিধৰণে চৰকাৰ আছিলে ঠিক তেনেধৰণে চাহ বাগিচা অধ্যুষিত এলেকাৰ শ্ৰমিক ৰাইজে তেখেতসকলৰ যিখিনি মৌলিক দাবী আছিলে যিধৰণে জনজাতিকৰণৰ প্ৰসংগ ভূমিপট্টাৰ আন্দোলন আমি প্ৰকৃততে আটচাই বিগত বহুত সময় ধৰি আমি এই আন্দোলনৰ লগত জড়িত আৰু আমি দাবী জনাই আহিছোঁ যে আমাক প্ৰকৃততে আজি 200টা বছৰ হৈ গ'ল চাহ শ্ৰমিক ৰাইজৰ যে তেখেতৰ ভূমি অধিকাৰ প্ৰকৃততে তেওঁলোকে পাব লাগে কিন্তু ভূমি অধিকাৰৰ কাৰণে আজি 200টা বছৰে তেওঁলোকে আজি খাপ পিটি থাকিবলগীয়া হ'ল ঠিক ধৰণে জনজাতিকৰণৰ যিটো প্ৰসংগ জনজাতিকৰণৰ প্ৰসংগটোত সঁচা অৰ্থত ক'বলৈ গ'লে চৰকাৰ আহিছে নিৰ্বাচন আহিছে এটা সম্পূৰ্ণ ধৰণে তেওঁলোকে কৈ আছে যে আমি জনজাতিকৰণ প্ৰদান কৰিম সেয়া বাৰু তেওঁলোকে সেই আশ্বাসত কংগ্ৰেছ চৰকাৰক নলৈ বিজেপি চৰকাৰক তেওঁলোকে আঁকোৱালি আনিলে সঁচা অৰ্থত এতিয়া বৰ্তমান বিজেপি চৰকাৰ চলি আছে কিন্তু এক কথাত যদি আমি ক'বলৈ যাওঁ যোৱাটো যি বিধানসভাৰ অধিৱেশন হৈ গৈছে অধিৱেশনত STV STP তেনেকুৱা ধৰণৰ যি ব্যৱস্থা গ্ৰহণ কৰিছে যিধৰণে ওলাইছে প্ৰকৃততে চাহ শ্ৰমিক ৰাইজৰ জনজাতিকৰণৰ যিটো প্ৰসংগ সেইটো প্ৰকৃততে নিৰ্বাচন আহি থাকিব নিৰ্বাচন গৈ থাকিব সেই তেনেধৰণে টোপ দি গৈ থাকিব নেকি আৰু লগতে আপুনি যিটো 5,000 টকাৰ যিটো শ্ৰমিকৰ এটিকলি দুটিপাত আঁচনিৰ কথা কৈছে সঁচা কথা আমি আদৰণি জনাইছোঁ যে 5,000 টকা শ্ৰমিক ৰাইজক তেওঁলোকে দিছে বা তেওঁলোকে লাভ কৰিছে প্ৰকৃততে এটা কথা আপুনি যদি নিজে চাবলৈ যায় ভূমিপট্টাৰ আন্দোলন যিধৰণে অসম চাহ জনজাতি ছাত্ৰ সন্থাই সুদীৰ্ঘ বছৰ ধৰি চলি আহিছে কৰি আহিছে এই ভূমিপট্টাৰ আন্দোলনৰ আজি ভূমিপট্টা দিম বুলি তেওঁলোকে চাহ শ্ৰমিক ৰাইজক ক'লে ভূমিপট্টাৰ কাৰণে আমি প্ৰকৃততে উৎফুল্লিত যে চাহ শ্ৰমিক ৰাইজৰ 200 বছৰীয়া ইতিহাসত তেওঁলোকে ভূমিপট্টা পাব নিজৰ অধিকাৰ তেওঁলোকে পাইছেনে পোৱা নাই এতিয়া পট্টা বৰ্তমানে পোৱা নাই তেওঁ লাভ কৰিব কিন্তু এটা দুখৰ বিষয় যে তেওঁলোকক বাগিচাই গৈ প্ৰপত্ৰ মানে পূৰণৰ কাৰণে তেওঁলোকক হেৰি কৰিছে প্ৰকৃততে নিৰ্বাচনৰ আগত প্ৰপত্ৰ পূৰণ কৰি তেওঁলোকক এটা প্ৰকৃততে আস্থা দিছে নে প্ৰকৃততে নিৰ্বাচনৰ পিছত প্ৰকৃততে ভূমিপট্টা আন্দোলন তেনেকৈ থাকি যাব সেইটো আমাৰ প্ৰথম প্ৰশ্ন আৰু এটা কথা আপোনালোকে উত্থাপন কৰিছে যে প্ৰকৃততে স্থানীয় বিধায়কজনক লৈ কিমান সুখী বা কেনেকুৱা ধৰণৰ কাম কৰিছে সঁচা অৰ্থত যদি ক'বলৈ যাওঁ অসম চাহ জনজাতি ছাত্ৰ সন্থাই বিগত সময়তো আপোনালোকে নিজে দেখিছে যে ভূমিপট্টাৰ আন্দোলন চাহ শ্ৰমিকৰ বিভিন্ন সময়ত তেওঁলোকে দাবী আগবঢ়াই আহিছে ভূমিপট্টাৰ আন্দোলন মজুৰি বৃদ্ধি কৰি আহিছে কিন্তু এক কথা যদি আমি ক'বলৈ যাওঁ চাহ শ্ৰমিক ৰাইজে তিতাবৰ অঞ্চলত প্ৰকৃততে তিতাবৰ অঞ্চলৰ বিধায়কজনক লৈ একেবাৰে সুখী নহয় সঁচা অৰ্থত ক'বলৈ গ'লে আপুনি নিজে যদি চাই ভাস্কৰ জ্যোতি বৰুৱা ডাঙৰীয়া মই যিখন চাহ বাগিচাৰ পৰা বৰ্তমান প্ৰতিনিধিত্ব কৰোঁ নাৰায়ণপুৰ পাণবাৰী চাহ বাগিচাৰ গাতে লাগি থকা বৰুৱাজান চাহ বাগিচা যিখন আছে বৰুৱাজান চাহ বাগিচাৰ মাজেৰে যিটো প্ৰকৃততে ৰাস্তা গৈছে আজি 5টা বছৰ হৈ গ'ল বাগিচা অঞ্চলৰ ৰাইজ শ্ৰমিক লগতে গাঁও অঞ্চলৰ ৰাইজে ভাস্কৰ জ্যোতি বৰুৱাৰ ঘৰলৈ গৈ বিভিন্ন ধৰণে ৰাজহুৱাভাৱে নিবেদন কৰাৰ পিছতো সেই ৰাস্তাটো আজি পৰ্যন্ত পকীকৰণ নহ'ল বা পকীকৰণ হৈ আছে কিন্তু বৰ্তমান খলা বমা অৱস্থাত বাৰিষাৰ অৱস্থাত প্ৰকৃততে চাহ শ্ৰমিক ৰাইজ সেই ৰাস্তাদি পাৰ হৈ যাব নোৱাৰে তাৰ লগতে আৰু এটা কথা আপোনাক মই ক'ব বিচাৰোঁ আজি এই মঞ্চখনৰ পৰা প্ৰকৃততে ভাস্কৰ জ্যোতি বৰুৱাৰ ওচৰলৈ যেতিয়া শ্ৰমিক ৰাইজ বা গাঁৱৰ ৰাইজ যেতিয়া যায় তেখেতে প্ৰকৃততে আস্থা প্ৰকাশ কৰে আস্থা দিয়ে যে মই প্ৰকৃততে খুব 5টা বছৰ মোৰ পাইছোঁ মই কৰি দিম লগতে তেখেতে এটা কথা কয় বাগিচাৰ ৰাইজ শ্ৰমিক ৰাইজৰ লগতে গাঁৱৰ ৰাইজে ভাস্কৰ জ্যোতি বৰুৱাক 5টা বছৰৰ বাবে বিধানসভালৈ প্ৰকৃততে তেখেতৰ নিজাববীয়াকৈ কাম কৰিবৰ কাৰণে পঠিওৱা নাছিলে শ্ৰমিক ৰাইজৰ বাগিচাৰ লগতে গাঁৱৰ ৰাইজক তেখেতে চৰকাৰী আঁচনি আনি তিতাবৰত উন্নয়নৰ কাৰণে প্ৰকৃততে পঠিয়াইছিলে কিন্তু আজিৰ তাৰিখত তিতাবৰত পানীৰ সমস্যা হৈ থাকি গ'ল ৰাস্তা ঘাটৰ সমস্যা হৈ থাকি বুজি পাইছোঁ ঠিক আছে আৰু বেলেগ সংগঠন আছে নেকি কোনটো সংগঠন নমস্কাৰ মই সদৌ অসম আদিবাসী ছাত্ৰ সন্থা যোৰহাট জিলা সমিতিৰ সাধাৰণ সম্পাদক নিতুল কুৰ্মী ডাঙৰীয়া তো কথাটো হ'ল কি বিগত সময়ছোৱাত যি কংগ্ৰেছ চৰকাৰ আছিলে কংগ্ৰেছ চৰকাৰো আমাক যেনেধৰণে আস্থা আৰু বিশ্বাস দিলে প্ৰত্যেকবাৰে ঠগ প্ৰবঞ্চনা আৰু প্ৰতাৰণা কৰিলে ঠিক তেনেকুৱা ধৰণে বিজেপি চৰকাৰ অসমলৈ যেতিয়া আহিলে আমাৰ বহু আস্থা আৰু বিশ্বাস আছিলে যে তেখেতলোকে আমাৰ যিখিনি মূল 3টা দাবী 1 জনজাতিকৰণ 2 মাটি পাট্টা আৰু 3 হৈছে যি দৈনিক মজুৰি বৃদ্ধি 551 টকা
জন্মলগ্নৰে পৰা সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই সেই দাবীখিনি আমি প্ৰত্যেকবাৰে কৰোঁ, কিন্তু প্ৰত্যেকবাৰে তেখেতলোকে আমাক আস্থা আৰু বিশ্বাস দিয়ে। অৱশেষত বিজেপি চৰকাৰে আজি 10 বছৰ হ'ল, কিন্তু 10 বছৰ দিনে তেখেতলোকে এই জনজাতিকৰণক লৈ পেলানি, মাটি পট্টাক লৈ পেলানি আৰু দৈনিক মজুৰি বৃদ্ধি মানে এতিয়া বিজেপিটো দাবী কৰে যে মাটিৰ পট্টাৰ প্ৰচেছ আৰম্ভ হৈছে আৰু আপোনালোকক দিছে, পাইছেনে পোৱা নাই ইয়াতে পট্টা? কথাটো শুনক, যেতিয়া মানে মাটি পট্টা দিয়া হ'ব, আচলতে আমি মাটি পট্টাবোৰ আচলতে যেতিয়া কৰিছিলে মানুহবোৰে অনলাইন কৰা দেখিছিলোঁ, যিটো অফলাইন দিলে। আৰু এই অফলাইন ফৰ্মটো দিয়াৰ কাৰণ কি? মইতো এইটো ভাবোঁ যে মাটি পট্টা বিতৰণৰ নামৰ এইটো এটা টোপ দিয়া হৈছে, কাৰণ এতিয়ালৈকে ফৰ্ম ফিল আপ হোৱা নাই। আৰু এই মাটি পট্টাক লৈ পেলাই যেতিয়া আমাৰ চৰকাৰীভাৱে যি মাটি পট্টা হয়, আমাকতো এইটো অনলাইন কৰিবলৈ কয়। আৰু অনলাইনৰ যেতিয়া মানে মাটি অনলাইন কৰা হৈছিল নে হোৱা নাছিলে? অনলাইন কৰাৰ সময়ত বাগানৰ মাটিখিনি অনলাইন কৰিবলৈ দিয়া হোৱা নাছিলে। আৰু মাটি পট্টা বিতৰণ কৰিম বুলি মাত্ৰ খালী ফৰ্মখন বিতৰণ কৰি চেৰিমনি মনাৰ কিবা এই গ্ৰহণযোগ্য হয় নেকি? সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই কিন্তু এনেকুৱা খালী ফৰ্ম বিচৰা নাছিলোঁ, আৰু আদিবাসী ৰাইজে কিন্তু খালী ফৰ্ম কেতিয়াও বিচৰা নাছিলে। আদিবাসী ৰাইজে মাটি পট্টা বিচাৰিছিলে, এনেকুৱা টোপ দিয়া খালী ফৰ্ম নহয়। ঠিক আছে, মই আহিম পুনৰ দল সংগঠনৰ ওচৰলৈকে। এবাৰ কংগ্ৰেছৰ ওচৰলৈকে আহিছোঁ, তাৰপাছত আমি বিজেপিৰো কথা পাতিম। কংগ্ৰেছৰ পৰা আপুনি ক'ব। ঠিক আছে, অকণমান যদি থিয় হৈ দিয়ে। বিধায়কগৰাকী হৈছে কংগ্ৰেছৰ, চৰকাৰ আছে বিজেপিৰ। বিভিন্ন ধৰণৰ কাম কাজ কৰিবলৈ বাকী থকা বুলি কৈ থৈ গৈছে। অসুবিধাটো কি আছে? ভাস্কৰ বৰুৱাতো মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সৈতেও ঘনিষ্ঠ সম্পৰ্ক বুলি এটা চৰ্চা চলি থাকে, তেখেতক দেখিবলৈ পোৱা যায়। বিধানসভাৰ মজিয়াতো খুব সঘনে চৰকাৰৰ বিৰোধী স্থিতিত গ্ৰহণ কৰি ভাষণ দিয়াও পৰিলক্ষিত হোৱা নাই। গতিকে সমস্যাটো ক'ত আছে? চৰকাৰখন যিহেতুকে বিজেপি, গতিকে তিতাবৰৰ বিৰোধী বিধায়ক হিচাপে ভাস্কৰজ্যোতি বৰুৱা ডাঙৰীয়াই যিমানখিনি কৰিবলৈ সক্ষম হৈছে, তাৰ বাবে আমি তিতাবৰীয়া কংগ্ৰেছ কৰ্মীসমূহ সুখী হৈছোঁ। কাৰণ এইটো কাৰণে সুখী হৈছোঁ যে ৰাজনৈতিক ইতিহাসত এজন বিৰোধী বিধায়কক যেনেদৰে এই চৰকাৰখনে চেপা দিছে, আজিলৈকে কোনো চৰকাৰ দিনত তেনেকুৱা চেপা দিয়া হোৱা নাই। এতিয়া বিধায়ক হিচাপে ভাস্কৰজ্যোতি বৰুৱাই যিমানখিনি পুঁজি পায়, সেই পুঁজিৰ অনুপাতেহে কাম কৰিব পাৰিব। যিমানখিনি পুঁজি পাইছে, সেই 100% পুঁজি এটকাৰো দুৰ্নীতি নোহোৱাকৈ বিধায়ক মহোদয়ে খৰচ কৰিছে। সেইবাবে আমি ভাস্কৰ বৰুৱা ডাঙৰীয়াক আমি সমৰ্থন কৰিছোঁ। বিভিন্ন সময়ত অভিযোগ উঠে, বহু জনপ্ৰতিনিধিয়ে নিজৰ কাৰণে কাম কৰে, কমিশ্যন লয়, ঠিকাদাৰৰ পৰা নিজৰ সা সম্পত্তি বঢ়ায়, তেনেকুৱা ধৰণৰ অভিযোগ আছে। আমি বাতৰি প্ৰচাৰ কৰি আহিছোঁ। ভাস্কৰ বৰুৱাৰ বিৰুদ্ধে দুৰ্নীতি বা যিটো স্বজন তোষণ, নিজৰ সম্পত্তি বৃদ্ধি কৰা, তেনেকুৱা অভিযোগ আপোনালোকে পাইছেনে পোৱা নাই? ভাস্কৰজ্যোতি বৰুৱা ডাঙৰীয়াই টকা ঘটিবৰ কাৰণে মানে বিধায়ক হোৱা নাই, এই কথাটো মুখ্যমন্ত্ৰী মহোদয়েও জানে আৰু অসমৰ প্ৰত্যেকজন কংগ্ৰেছ কৰ্মীয়ে জানে। ভাস্কৰজ্যোতি বৰুৱা বিধায়ক নহওঁতে যিমানখিনি ৰাইজৰ সেৱা কৰিছে, এতিয়া বিধায়ক হৈ সিমানখিনি সেৱা কৰিবই পৰা নাই। এইটো কাৰণে কৰিব পৰা নাই, তাৰমানে এজন বিধায়কতো পুঁজি এটা পৰিমাণ থাকে, যিমান পৰিমাণৰ পুঁজি আছে সেই পুঁজিৰ পৰিমাণটোৰ ওপৰতহে খৰচ কৰিব পাৰিব। আজি এতিয়া উপৰোক্ত বক্তা কেইজনমানে কৈছে যে ৰাস্তা পদূলি বিশেষ কৰিব পৰা নাই। দীঘল দীঘল ৰাস্তাবোৰ বিধায়ক পুঁজিয়ে কৰাটো সম্ভৱ নহয়। সেই ৰাস্তাবোৰ মেৰামতি কাম কৰা দায়িত্ব আছিল চৰকাৰখনৰ। কিন্তু চৰকাৰখনে তিতাবৰত যিহেতুকে ভাস্কৰজ্যোতি বৰুৱা বিৰোধী বিধায়ক আছে, সেই কামবোৰ নকৰাকৈ বিধায়কজনক বদনামী কৰিবলৈ বিচাৰি আছে। কিন্তু তিতাবৰীয়া ৰাইজটো মূৰ্খ নহয় যে বিধায়ক পুঁজিৰে যিখিনি কাম কৰিব লাগে সেইখিনি কাম কৰাৰ পাছত বিধায়কজনক আমি তিতাবৰী ৰাইজে কেনেকৈ দুখ দিম? বিধায়ক হিচাপে যিখিনি কৰিব লাগে আমি সন্তুষ্ট হৈছোঁ। আৰু যিমানখিনি বিধায়ক পুঁজি আছে, আমি নহদি ক'ব পাৰোঁ যে তিতাবৰৰ বিধায়কজনে এটকাও দুৰ্নীতি নোহোৱাকৈ, কোনো ঠিকাদাৰৰ পৰা এটকাও পইচা নোহোৱাকৈ 100% তেওঁ খৰচ কৰিব পাৰিছে। সেইবাবে আমি তিতাবৰৰ ৰাইজ আজি সুখী, আৰু পৰৱৰ্তী সময়ত আমি ভাস্কৰ বৰুৱাকে বিধায়ক হিচাপে বিচাৰিম। ঠিক আছে, কওক। বিজেপি চন্দন, বিজেপিৰ ওচৰত যাব লাগে। এইফালে বৰুৱা ডাঙৰীয়াই একো কৰা নাই, পইচাও খোৱা নাই, কিন্তু তিতাবৰখন আৰু 25 বছৰলৈ বেগলৈ লৈ গুচি গ'ল। আৰু 25 বছৰ লৈ গ'ল। তেখেতে কি কৰিছে আজি? একচুৱেলি মই কি কৰিছে? আৰে তেতিয়া ৰুলিং এম এল লাগে, তেতিয়া আমাক বিজেপি লাগে। সেইকাৰণে আমাক বিজেপি লাগে। উন্নয়ন আৰু প্ৰগতিৰ স্বাৰ্থত আমাক বিজেপি চৰকাৰ লাগে। আকৌ বিজেপি চৰকাৰ হ'ব আৰু তিতাবৰত বিজেপি বিধায়ক লাগে। আপোনালোকে এনে কংগ্ৰেছৰ বিধায়ক ভাস্কৰজ্যোতি বৰুৱাৰ কথা কৈ আৰু আমাৰ তিতাবৰখন 15 বছৰ বেগলৈ নিনিব। ঠিক আছে, ঠিক আছে। এই কথাটো এটা কথা কৈছোঁ, তেওঁ ভাস্কৰজ্যোতি বৰুৱাৰ কথা কৈ আছে, আমি তেওঁলোকক এটা কথা সুধিছোঁ। আপোনালোকৰ ৰাজীৱ ভৱনৰ সন্মুখত মাননীয় মুখ্যমন্ত্ৰী তদানীন্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াই প্ৰায় তেতিয়া 80 লাখ টকা খৰচ কৰি এটা উদ্যোগ বাণিজ্য কেন্দ্ৰ বনাইছিলে, প্ৰায় 40টা নিবনুৱা সংস্থাপনৰ কাৰণে।
কিন্তু সেই ভাস্কৰজ্যোতি বৰুৱা সদায় মুখৰ আগত থাকে সেই কামটো আজিলৈকে নিবনুৱা সমস্যা সমাধানৰ ক্ষেত্ৰত তেওঁক একো যে কৰিব নোৱাৰিলে সেইটো এটা ডাঙৰ প্ৰমাণ কংগ্ৰেছ ভৱনৰ একদম সন্মুখতে আছে এইটো। একদম কংগ্ৰেছ ভৱনৰ সন্মুখত আছে চূড়ান্ত ব্যৰ্থ। মই আপোনাক এটা কথা ক'ব পাৰোঁ, আজি ভাস্কৰজ্যোতি বৰুৱাই কেৱল মাত্ৰ আপোনালোকৰ কংগ্ৰেছী কৰ্মীসকলক ৰিপ্ৰেজেণ্ট কৰা নাই, আজি ভাস্কৰজ্যোতি বৰুৱাই সমগ্ৰ তিতাবৰবাসীক ৰিপ্ৰেজেণ্ট কৰিছে। কিন্তু ভাস্কৰজ্যোতি বৰুৱাৰ ইমানেই অকমন্য, ইমানেই তেখেত বিফল, তেখেতে মাত্ৰ 3টা সাধাৰণ সমস্যা, এটা বানৰৰ সমস্যা, এটা পানীৰ সমস্যা আৰু এটা হস্তীৰ সমস্যা, সেই সমস্যাকেইটা সমাধানৰ কাৰণে তেখেতে এটা সাধাৰণ অনাৰশ্বিপ লৈ তেখেতে কোনোবা এজন বিশেষজ্ঞ মানুহৰ লগত কথা পাতিব নাই, বিভাগৰ লগত কথা পাতিব নাই। ইমান অকমন্য বিধায়ক আমাক নালাগে। আমাক তিতাবৰবাসী ৰাইজে এতিয়া আমাক উন্নয়ন বিচাৰে। বিধায়কজন ইমানেই অকমান্য, মুখ্যমন্ত্ৰীক লগ কৰিবলৈ 2 ঘণ্টা ৰখি আছে। চিন্তা কৰক, তেহেঁতৰ যদি ব্যক্তিগত কথা পাতিবলৈ 2 ঘণ্টা ৰখি আছে কিবা নিজৰ স্বাৰ্থৰ কাৰণে। আৰু এটা কথা আপোনালোকক সকীয়াই দিছোঁ, আজি এতিয়াও যাওক তিতাবৰ টাউনৰ মাজে আপোনালোকৰ লাজ লাগিব। আজি মই ভাবিছোঁ দেই, লগৰ কেইজনৰ লগত কথা পাতিছোঁ যে এইখন কি যাম, এইখন টকশ্বত গৈ লাভ নাই, এখন কংগ্ৰেছৰ মানুহে নাহে। কাৰণ মই কংগ্ৰেছলৈ নাহোঁ, কাৰণ মোৰ লাজ লাগিলেহেঁতেন আজি আহিবলৈ। নিজৰ লাজ লাগিব লাগে। ঠিক আছে, ঠিক আছে, ক'বলৈ দিয়ক, এতিয়া কংগ্ৰেছক ক'বলৈ দিয়ক। কংগ্ৰেছৰ যিসকল প্ৰতিনিধি আছে তেওঁলোকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিন্তু আমি এটা কথা কৈছোঁ, শুনক, ৰ'ব আপোনালোকৰ কথাটো শুনক। আপোনালোকে বিধায়কৰ কথা নক'ব, মুখ্যমন্ত্ৰী মহোদয় তিতাবৰত থাকোঁতে, শুনক, মুখ্যমন্ত্ৰী মহোদয় তিতাবৰত থাকোঁতে মহিলা বিশ্ববিদ্যালয়খনৰ কাৰণে এইটো মাটি দি মহিলা বিশ্ববিদ্যালয়খন আনিব নোৱাৰিলে। যেতিয়া তৰুণ গগৈ ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী হৈ আছিলে, তেতিয়া কিন্তু মহিলা বিশ্ববিদ্যালয়খনৰ কাৰণে আনিব নোৱাৰিলে। কংগ্ৰেছৰ শক্তিৰ কথা। চবতকৈ দুখৰ কথা দেই, এওঁলোক বহি আছে, শুনক, চবতকৈ দুখৰ কথা, নিউট্ৰেন ক্লিন কথা দেই, চবতকৈ দুখৰ কথা। কংগ্ৰেছৰ বিধায়ক ভাস্কৰ বৰুৱাক খালি মানে কি ছাপৰ্ট কৰিবৰ কাৰণে কৰি আছে, কিন্তু এওঁলোকৰ ভাস্কৰ বৰুৱা মানুহ নহয় আকৌ। কাৰণ ভাস্কৰ বৰুৱাৰ লগত আজি তাইকত কংগ্ৰেছী নাই, কংগ্ৰেছী নাই, মই লিখি দিম, কংগ্ৰেছী নাই, কোনো তিতাবৰবাসীৰ ৰাইজ নাই। আজি আমি ক'ব বিচাৰিছোঁ আপোনালোকে যদিও বিজেপি হয়, আপোনালোকে এতিয়ালৈকে জনপ্ৰতিনিধি হৈ পোৱা নাই। আপোনালোকে এতিয়ালৈকে জনপ্ৰতিনিধি হৈ পোৱা নাই। যদি জনপ্ৰতিনিধি হৈ পাইছে তেতিয়া আপুনি গম পাব জনপ্ৰতিনিধি কিছুমান নিয়ম আছে, কিছুমান বাধ্যবাধকতা আছে, আপোনালোকে নাজানে। আপোনাৰ চৰকাৰৰ আইন আছে, সেই আইনৰ মতেহে আপোনালোকে কাম কৰিব পাৰিব। ভাস্কৰ বৰুৱাই যে কাম কৰিব পাৰিছে নোৱাৰিছে বেলেগ কথা। আপুনি জনপ্ৰতিনিধি নহয়, আপুনি মেম্বাৰজনো হৈ পোৱা নাই। আপুনি যদি এজন মেম্বাৰ হৈ পাইছে, জনপ্ৰতিনিধি হৈ পাইছে, তেতিয়া জানিব ইয়াত টাইট ফাণ্ড আছে, আন টাইট ফাণ্ড আছে। আপোনালোকে জানে টাইট ফাণ্ডৰ আন টাইট ফাণ্ডৰ কথা আছে, পইচা ক'ত ব্যৱহাৰ কৰিব কথা আছে। আপুনি টাইট ফাণ্ডৰ পৰা ক'ত পইচা খৰচ কৰিব আপোনালোকে নাজানে। গতিকে আপোনালোকে নজনা কথা এটা আপোনালোকে ভাস্কৰ বৰুৱাই কি কাম কৰিছে বেলেগ কথা, টাইট ফাণ্ডৰ কথা আপোনালোকে নাজানে, আন টাইট ফাণ্ডৰ কথা নাজানে। আপুনি জনপ্ৰতিনিধি নহয়, আপুনি জনপ্ৰতিনিধি নহয় কাৰণে আপুনি এতিয়া কথা ক'বলৈ আহিছে। এনেকুৱা কথা আপোনালোকে নক'ব। অনুৰোধ কৰিছোঁ দেই, কংগ্ৰেছী কৰ্মীসকলে এটা কৈছোঁ, স্বৰ্গীয় তৰুণ গগৈ ডাঙৰীয়া বিজেপি চিট্ৰং পাৰ্টি কাম নাই, স্বৰ্গীয় তৰুণ গগৈ সন্মানীয়, স্বৰ্গীয় তৰুণ গগৈ ডাঙৰীয়া আৱেগৰ কথা কৈ তিতাবৰ মানুহক আপোনালোকে ব্লেকমেইল কৰি থাকিব। মুখ্যমন্ত্ৰী তৰুণ গগৈ আধাৰৰ সপোন গৈ পায়, তৰুণ গগৈ বোলে আধাৰৰ সপোন আপোনালোকে পূৰ্ণ কৰে। কি কৰিছে আপোনালোকে? ঠিক আছে, ঠিক আছে, মুঠতে এটাই কথা, এইবাৰ তিতাবৰৰ বৃহত্তৰ ৰাইজৰ স্বাৰ্থত সকলোৱে বিজেপি বিধায়ক জিকাটো ইয়াত বিচাৰিছে। ঠিক আছে, তিতাবৰত যিহেতু চন্দন এক ছেকেণ্ড, তিতাবৰত যিহেতু কংগ্ৰেছৰ বিধায়ক আছে আৰু তিতাবৰ সমষ্টিটোত কংগ্ৰেছে গৌৰৱ গগৈ ইয়াতে যথেষ্ট ভোট পাইছিল। এতিয়া প্ৰশ্ন হ'ল যে কংগ্ৰেছৰ সেই যিটো উৎসাহ সেয়া অক্ষুণ্ণ আছে নে এইবাৰ পৰিৱৰ্তনৰ দিশে যাব বিচাৰিছে, তেনেকুৱা ধৰণৰ প্ৰশ্নটো যথেষ্ট তিতাবৰবাসীৰ পৰা আৰম্ভ হৈছে। মই বিজেপিৰ ওচৰলৈকে আহিছোঁ। কংগ্ৰেছৰ ইয়াতে বিধায়ক আছে, কংগ্ৰেছৰ যে ইয়াতে শক্তি আছে এই কথাটো অস্বীকাৰ কৰিব নোৱাৰি, কাৰণ ইয়াৰ পৰা বিধায়ক হৈছে আৰু ইয়াতে সাংসদ বিজয়ী হৈ গৈছে। পৰিৱৰ্তন যদি হয় এইবাৰ কি ধৰণে পৰিৱৰ্তন হ'ব, সমষ্টিবাহী সাজু হৈছে নে হোৱা নাই? প্ৰতিজন তৃণমূল পৰ্যায় বিজেপিৰ স্বাৰ্থত আছে। বিজেপি উন্নয়ন প্ৰগতি যিবিলাক কাম কৰিছে, আপুনি গাঁৱত যাব, প্ৰতিটো ৰাস্তা বনিছে,
বিধায়ক আজি তিতাবৰ বিধায়কে কাম কৰা নাই, কিন্তু বিজেপি চৰকাৰৰ যিবোৰ ফাণ্ড প্ৰতিটো গাঁও বনিছে। এই চাহ জনগোষ্ঠী আদিবাসী এজনে কৈছে যে আমাক কি দিছে, তেওঁলোকৰ বাথৰুমলৈকে ৰাস্তা বনাই দিছে লাইনৰ মাজে মাজে। হে মই আপোনাক কৈছোঁ শুনক, আজি তিতাবৰ উন্নয়ন হৈছে চিফ বিজেপি চৰকাৰৰ কাৰণে। ভাস্কৰ বৰুৱা ডাঙৰীয়া হ'ল নিমাতী কন্যা, আৰু এওঁলোক ভাস্কৰ বৰুৱাৰ লগত নাই আকৌ। মই কৈ দিলোঁ আপোনালোকক, দলীয় কৰ্মী আজি তাইকত ভাস্কৰ বৰুৱাৰ লগত নাই। সিহঁতি খালি স্বৰ্গীয় আমি নকৰোঁ। ডেভলপ নালাগে, ডেভলপ নালাগে। ইহঁতি কয় আমি অন্ধভক্ত, ইহঁতি অন্ধভক্ত। ধ্বংস কৰিলে ম্যাদী বঁটা তেনেকে নহয়, আপোনালোকে ম্যাদী বঁটা কথা নাজানে। ঠিক আছে, তিতাবৰ অন্ধ, তিতাবৰ ধ্বংস কৰাৰ অভিযোগ আছে, ক'ব ৰ'বা। এক ছেকেণ্ড চন্দন, মই কৈ আছোঁ কওক। যিটো মানে এক ছেকেণ্ড ৰ'ব। আপোনালোকে বিজেপিয়ে কৈ আছে তিতাবৰখন আপোনালোকে ধ্বংস কৰিলে। তৰুণ গগৈ ডাঙৰীয়াৰ আৱেগতে আপোনালোকে আচলতে কংগ্ৰেছ কৰি আছে। মনোবল হ্ৰাস হৈছে নেকি ক'ৰবাত কংগ্ৰেছ? 2001 চনৰ আগত তিতাবৰত কি আছিল সেইসকল সতীৰ্থ এবাৰ মনত পেলাওক। তেতিয়া তেওঁলোক জন্মই হোৱা নাছিলে। 2001 চনৰ পাছত তিতাবৰত কি কি পৰিৱৰ্তন হ'ল এবাৰ চাওক। আৰু যিজনে কৈছে তেওঁ সেইসময়ত জন্মই হোৱা নাছিল। আমি কৈছোঁ যে বিধায়কজনৰ সামৰ্থ্য অনুসৰি যিখিনি কাম কৰিব লাগে সেই কামখিনি বিধায়কজনে কৰিছে, আৰু বিধায়কজনক যিটো প্ৰক্ৰিয়া তেওঁলোকে চেপা দিব বিচাৰিছে। মই ক'ব খোজো কংগ্ৰেছৰ দিনত জন্ম নহ'ব পাৰোঁ, কিন্তু আমাৰ পিতাইহঁতে কৈ থৈ গৈছে যি সমষ্টিত তেতিয়া তিতাবৰ সমষ্টিত কংগ্ৰেছৰ দিনত চাকৰি দিবৰ কাৰণে এখন লিষ্ট বনায়, এখন লিষ্ট বনায়, প্ৰমাণ আছে, চহী কৰি আনে। আমি সকলো জানো জন্ম হ'ব নোৱাৰো, যিসকল জেনেৰেশ্যনত পাৰ হৈ গৈছে কৈ থৈ গৈছে, সকলোৱে কৈ থৈ গৈছে। চাকৰিৰ কাৰণে লিষ্ট বনাই চুনাধৰ ৰাজখোৱাৰ দেৱক চহী কৰিবলৈ পাৰ কৰাই দিয়ে, চহী কৰিবৰ কাৰণে। এতিয়া কংগ্ৰেছৰ আৱৰ্জনাবিলাক আপোনালোকৰ মাজলৈ গৈ আছে। নিজৰ সন্তানৰ কাৰণে লাজ পাব। তিতাবৰৰ মানুহে মূল্যবোধৰ ৰাজনীতি ভাল পায়। তিতাবৰ কংগ্ৰেছৰ ৰাজধানী, ৰাজধানী হয়, আৰু তিতাবৰীয়া ৰাইজে সদায় কংগ্ৰেছক সমৰ্থন কৰিছে, আগলৈ থাকিব। যিমানে চালে বেয়া নক'ব। অসমৰ স্বয়ং মুখ্যমন্ত্ৰী মহোদয় সেইদিনা উদ্যমিতা চেক বিলাবলৈ আহি কৈ থৈ গৈছে যে তিতাবৰ আমি আশা নাই কৰা, তিতাবৰ আমি দিব নোৱাৰো। তাতকে আপোনালোকৰ কাৰণে হতাশা কি হ'ব পাৰে? উদ্যমিতা আঁচনি আগবঢ়াইছে সবকা সাথ সবকা বিকাশৰ মাজেৰে সকলো মহিলাক দিবলৈ সক্ষম হৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই। ঠিক আছে, আগতে তৰুণ গগৈ ডাঙৰীয়া প্ৰথম কথা হ'ল এক নম্বৰ কথা, তিতাবৰত মুখ্যমন্ত্ৰী থাকোঁতে এখন ৰেল ৰখাব নোৱাৰিলে। সেইটো সময়ত AJYCP বাকী সংগঠনসমূহে অৰাজনৈতিক সংগঠনসমূহে ৰেল ৰখাইছে। তিতাবৰত মুখ্যমন্ত্ৰী এখন ৰেল ৰখাব নোৱাৰিলে, সেয়ে মুখ্যমন্ত্ৰী কাম কৰি আছে। আৰু 2 নম্বৰ কথা, বিধায়কগৰাকীৰ কথা কৈছে এখেতসকলে। বিধায়কগৰাকী পাবলৈও নাই আৰু ল'বলৈও নাই, সেইটো সকলোৱে জানে। প্ৰথম কথা, বিধায়কগৰাকীয়ে কি কৰিছে সেইটো এখেতসকলে দেখি আছে। ৰাস্তা উন্নয়ন কৰি আছে, সকলো দিশত উন্নয়ন কৰি আছে। ধন্যবাদ। ঠিক আছে বাইদেউ, আহক এইফালে আহক। মানে এক ছেকেণ্ড আমি এক ছেকেণ্ড বাইদেউৰ ওচৰলৈকে আহিব বিচাৰিছোঁ, এখেতৰ ওচৰলৈকে আহিছোঁ। আপুনি এটা ভিডিঅ' বনাইছিলে, ভাইৰেল হৈ গৈছিল উদ্যমিতা আঁচনিৰ ক্ষেত্ৰত। এতিয়া কি মহিলাসকলে আঁচনি লৈ আছে, সেই আঁচনি আপুনি লৈছিল নে লোৱা নাছিল? মই লোৱা নাই, কিন্তু লোৱা নাই যিসকল যে কংগ্ৰেছে লৈছিলে কি বিজেপি পকেটৰ পৰাই দিছিলে নেকি? বিজেপি আপুনি ঋণ বনাইছে, আপুনি পইচা লৈছে, আপুনি জেল খাব চাব, আপুনি পইচা লৈছে, আপুনি টকা লৈছে, বিজেপি পইচা লৈছে, মনত ৰাখিব, পইচা লৈছে, আৰু মনত ৰাখিব, উন্নয়ন আৰু প্ৰগতি স্বাৰ্থত বিজেপি হ'লে যে অকল বিজেপিয়ে ধন পাব লাগে বুলি কিবা ক'ৰবাত লিখা আছে নেকি? দেশৰ সংবিধানত প্ৰতিজন ভাৰতীয় নাগৰিকক
পাবলৈ যোগ্য তেওঁলোকক দিবই লাগিব বিজেপি ধন বুলি বেলেগে কিবা বেলেগ আকাৰ আকৃতিৰ ধন নাই ঠিক আছে কংগ্ৰেছ বিজেপিৰ প্ৰসংগ আছে আৰু অলপ আহিছোঁ আমি অৰাজনৈতিক সংগঠনৰ মাজলৈকে ক'ব এটা কথা কোৱা হৈছে যে বিধায়কগৰাকীয়ে সমষ্টিটোত কোনো ধৰণৰ দুৰ্নীতি কৰা নাই সমষ্টিটোত কোনো ধৰণৰ দুৰ্নীতিৰ অভিযোগ নাই আৰু সেইবাবে প্ৰমাণ আছে আচ্ছা ঠিক আছে ক'ব নেকি আপুনি আপুনি জানে ভাল মানুহ বুলি কৈছিলে আৰু সেই সময়ত আৰু এনেকুৱা এটা পৰিৱেশত যিসকল কৰ্মীয়ে যিটো অৱস্থা কৰিছে এইটো আচলতে অত্যন্ত দুৰ্ভাগ্যজনক আমাৰ ৰাইজক দিবলৈ দিয়ক আপোনালোকে ইয়াতেতো আজি ইলেকশ্যনৰ ৰিজাল্ট নোলায় না কিন্তু আমি দুটা কথা কৈছোঁ তিতাবৰ মহকুমাৰ পৰা গৈ আজি সম্মত জিলা হ'ল আজি তিতাবৰত এটা আৱৰ্ত ভৱন নাই কিন্তু সেইটো কথাটো আজিলৈকে কংগ্ৰেছ হওক বিজেপি হওক কোনো চিন্তা কৰা নাই তিতাবৰৰ পৰা নগাপাতলৈ যোৱা যিটো গৰালি ৰাস্তা সেই ৰাস্তাটো দুখন গাড়ী ক্ৰছ কৰিব নোৱাৰে সেই ৰাস্তাটো বহল কৰাৰ কথা চিন্তা কৰিব লাগিব তিতাবৰৰ মাজত যিটো অসম মালা যোগেদি যিটো ৰাস্তা হৈ আছে ধুজৰালি তাত নগৰৰ মাজত ঠেক হৈছে আৰু য'ত ৰাস্তাটো সিফালে আপোনাৰ বহল হৈছে কিন্তু যান জঁট হৈছে নগৰখনৰ কোনো ধৰণৰ ইয়াত উন্নতি নহয় আৰু আমাৰ এজন বিজেপি সদস্যই ক'লে যে বান্দৰৰ সমস্যা বিধায়কে সমাধান কৰা নাই মই একদম মানে কোনো পক্ষলৈ কোৱা নাই কিন্তু বান্দৰৰ সমস্যাটো সেইদিনা বিধানসভাত মুখ্যমন্ত্ৰী ডাঙৰীয়াই তাৰ এটা মানে উপায় বিচাৰিছে গতিকে বান্দৰ হওক আৰু দ্বিতীয়তে আমাৰ যিটো বন্যহস্তী সমস্যা আছে তিতাবৰত এইটো এটা জ্বলন্ত সমস্যা প্ৰত্যেক বছৰে ইয়াত মানুহ মৃত্যু হয় মানুহৰ ঘৰ দুৱাৰ ভাঙে মানুহৰ খেতি পথাৰ নষ্ট হয় গতিকে এই সমস্যাটোৰ ক্ষেত্ৰত অকল বিধায়ক বা চৰকাৰ দুইটা পক্ষই হওক সকলোৱে মিলি কাম কৰিব লাগিব ইয়াত এনেকুৱা নহয় কোনোবা এজনৰ দায়িত্ব আছে চৰকাৰৰ দায়িত্ব আছে বিধায়কৰ দায়িত্ব তেনেকুৱা নহয় আমাক সমস্যাৰ সমাধান লাগে আমি কংগ্ৰেছ বিজেপি কৰিবলৈ আমাৰ নাই আমাৰ কথা তিতাবৰৰ সমস্যাৰ সমাধান হ'ব লাগিব তিতাবৰ উন্নত হ'ব লাগিব আৰু যিখন মহকুমা অসমী চিকিৎসালয় আছে সেইখন আজিলৈকে 100খন বিচনাযুক্ত হৈ নুঠিলে তাত এতিয়া আপুনি যাওক এতিয়া তাত আপুনি চিকিৎসা কৰিবলৈ আপুনি ভালকৈ সুবিধা নাপাব গতিকে তিতাবৰৰ বহুত সমস্যা আছে এই সমস্যাখিনিৰ ক্ষেত্ৰত কিন্তু যদি ভাবিছে যে বিৰোধী বিধায়ক আছে কাৰণে চৰকাৰে যি মাহিয়াই দৃষ্টি চাইছে এইটো কিন্তু আমি গৰিহণা দিছোঁ ঠিক আছে এই কিবা এটা ক'ব বিচাৰিছিলে আপুনি এই প্ৰশ্নটো আজি চাওক স্বচ্ছতাৰ ওপৰত কৈছে যে ভাস্কৰ বৰুৱা যিগৰাকী ব্যক্তি যিগৰাকী বিধায়ক তেখেত সম্পূৰ্ণ স্বচ্ছ তেখেতৰ বিৰুদ্ধে কোনো ধৰণৰ দুৰ্নীতিৰ অভিযোগ নাই যি সময়ত আমি বিভিন্ন সমষ্টিত নিজৰ সম্পত্তি গঢ়াৰ বাতৰি কৰি আহিছোঁ বা বিভিন্ন সময়ত দেখা যায় ঠিকাদাৰৰ পৰা 10%, 5% কমিশ্যনত ব্যস্ত হৈ থাকে সঁচাকৈ নিকা ভাৱমূৰ্তিৰ হোৱা বাবে ভাস্কৰ বৰুৱাৰ বিজয় হোৱাৰ সম্ভাৱনা থাকে নেকি তেখেত কেতিয়াও দুৰ্নীতিমুক্ত নহয় তেখেতে দুৰ্নীতি কৰিছে তথ্য সহকাৰে প্ৰমাণ দুৰ্নীতি কৰিছে কিয়নো এজন বিধায়কৰ স্বাক্ষৰ হ'লেহে প্ৰতিটো আঁচনি মুকলি হয় তিতাবৰত যিহেতু বিভিন্ন আঁচনি চলি আছে মই এটা আঁচনিৰ বিষয়ে ক'ব বিচাৰিছোঁ ভূমি সংৰক্ষণ বিভাগ এই ভূমি সংৰক্ষণ বিভাগত আমাৰ 4খন সমিতি আছে ৰজাবাৰী সমিতি ৰজাবাহাৰ সমিতি বৰহোলা সমিতি আৰু বচা সমিতি এই বচা সমিতিকেইখনত কেন্দ্ৰীয় চৰকাৰে পুঁজি যোগান ধৰিছে আৰু আমাৰ যি খেতি পথাৰত নদ নদী আছে সেইবিলাকত বিভিন্ন আঁচনি প্ৰস্তুত কৰাৰ লগে লগে সেই আঁচনিখন যিসমূহ বিল পাছ হয় সেই পাছসমূহ স্বাক্ষৰ কৰিব লাগে বিধায়ক মহোদয় আৰু তাত বিভিন্ন ফল মূলৰ বাগিচা আছে সেই ফল মূলৰ বাগিচা ক'ৰবাত 4 লাখ টকা ক'ৰবাত 12 লাখ টকা বৰহোলা অঞ্চলত কিন্তু আপুনি যদি এখনো তাত সাংবাদিকসকল গৈ বিচাৰ কৰে আমাৰ তিতাবৰ সতীৰ্থ সাংবাদিকসকলে বিচাৰ কৰিছে আজিলৈকে এখনো তাত ফল মূলৰ বাগিচা নাই কিন্তু সেই কামবিলাক সমিতিখনত আছে যিহেতু দিন হ'ল সেই সমিতিবিলাক গঠন কৰা এখন সমিতি কাৰ্যকাল 5 বছৰ গতিকে সেই সময়ত কিছু কংগ্ৰেছী ব্যক্তিয়ে সেই সময়ত অফিচৰ লগত যোগাযোগ থাকে কাৰণে ৰাজহুৱাভাৱে গঠন হয় যদিও সেই সমিতিখন কংগ্ৰেছসকলৰ প্ৰাধান্য বেছি পালে কংগ্ৰেছৰ বিষয় বেছি আছিল কিন্তু সেই কামখিনি যেতিয়া সমিতিলৈ আহে সেই কামখিনি কৰিছে আকৌ বিজেপিৰ পালি নেতাবিলাকে তেখেতলোকৰ পালি নেতাবিলাকে কৰি য'ত নদী মাথাউৰি আছে মাথাউৰি মাৰিছে পৰা পাছৰ পৰ্যায়ত তাত যদি মাথাউৰিটো বিচাৰি যায় নাপায় গতিকে বিজেপি এইটো কি কথা কংগ্ৰেছ আৰু বিজেপিয়ে মিলি পইচাটো খাই দিলে নেকি স্পষ্ট কথা সেইটো কাৰণে বিজেপিয়ে আজিলৈকে তিতাবৰ জিকিব পৰা নাই আৰু কংগ্ৰেছৰ পালি নেতাবোৰে পইচা পাই আছে কাৰণে নিজৰ দলটো ভালদৰে চলাই আছে এইটো 10 কোটি টকা যোৱা বছৰ চেংচন হৈছিলে 10 কোটি টকা বিজেপিৰ কিছু সদস্যই জানে কংগ্ৰেছৰ কিছু সদস্যই জানে কিমান টকা 10 কোটি টকা ভূমি সংৰক্ষণ বিভাগত বৰ্তমান আকৌ 25 কোটি টকা অনুমোদন কৰিছে বুলি আমি অনুমান পাইছোঁ কিন্তু আগৰ 10 কোটি টকাটো মোৰ ওচৰত সম্পূৰ্ণ আৰটিআই তথ্য আছে এই 10 কোটি টকাৰ অলপো কাম হোৱা নাই অলপ কাম কৰে য'ত 12 লাখ টকা ফল মূলৰ ক'ৰবাত পুলি কেইটামান আনি আম বাৰী আম ক'ৰবাত পুলি কেইটামান আনি ৰুৱে তাৰপিছত মৰি থাকে তাত বিচাৰি নাপায় কিন্তু যিটো তেখেতলোকে উন্নতমানৰ ফল মূলৰ বাগানৰ চৰকাৰে প্লেন এষ্টিমেট বনাইছে কিন্তু তাত এখনো বিচাৰি নাপায় গতিকে ভাস্কৰ বৰুৱাই দুৰ্নীতি নকৰিলে কেনেকৈ বিলবিলাক পাছ হ'ব গতিকে ভাস্কৰ বৰুৱা ইয়াত জড়িত হৈ আছে আৰু বিজেপি পালি নেতাবিলাকে কাম কৰিছে ঠিক সেইদৰে মই এতিয়া কওঁ অংগনবাদী চেণ্টাৰ যিবিলাক আছে অংগনবাদী চেণ্টাৰবিলাক
চেণ্টাৰবিলাক বিজেপি পালি নেতাবিলাকে কাম কৰিছে, তাত কাম কৰি খোৱাটো ভাল, মই কাম কৰি খোৱাটো বেয়া বুলি কোৱা নাই, কিন্তু তাত যিবিলাক কংগ্ৰেছৰ পালি নেতা আছে সেই পালি নেতাবিলাকে বস্তু যোগান ধৰিছে। সেইদিনাখন আটচাই গৈ যেতিয়া আমাৰ ৰজাবাৰীত থকা অংগনবাদী চেণ্টাৰটো প্ৰত্যক্ষ কৰিলে, তেখেতলোকে তাত গোটেই দুৰ্নীতিখিনি ফাদিল কৰি দিলে। সাংবাদিক বন্ধুসকলেও গৈ সেই গোটেই নিউজটো কৰিছে। গতিকে সেইটো কাৰণে এই চিটটো সহজে বিজেপিৰ পক্ষলৈ নাযায়। আৰু কংগ্ৰেছৰ এইটো কাৰণে পাই আছে, পালি নেতাবোৰে পইচা খাই লৈ নিজৰ দলটো চলাই আছে, আৰু বিজেপিৰ যিসকল পালি নেতা আছে সেই তেখেতলোকে, কিয়নো এই বিজেপি পালি নেতাবিলাক কংগ্ৰেছৰ পৰাই যোৱা, গতিকে তেখেতলোকৰ মাজত আণ্ডাৰষ্টেণ্ডিং এটা মিলা মিছা আছে। গতিকে আৰু শিক্ষাৰ ক্ষেত্ৰত ক'ব বিচাৰিছোঁ, মই বৰহোলাৰ যিহেতু আঞ্চলিকৰ সভাপতি যুৱ ছাত্ৰ পৰিষদৰ, বৰহোলা এখন আমাৰ একমাত্ৰ মহাবিদ্যালয়, সেই মহাবিদ্যালয়খনত আমি বাৰম্বাৰ দাবী জনাই আহিছোঁ। এতিয়া বিজেপি বা কংগ্ৰেছ বুলি নহয়, পূৰ্বৰ পৰাই সেই মহাবিদ্যালয়খন আমি উন্নত বিচাৰিছিলোঁ, কিয়নো আমাৰ তিতাবৰত এখন NN শইকীয়া কলেজত বিজ্ঞান বিভাগটো আছে, কিন্তু বৰহোলাটো আমি বিচাৰিছিলোঁ। চৰকাৰে যিহেতু শিক্ষাৰ ক্ষেত্ৰত গুৰুত্ব দিছে, বৰ্তমান আধুনিক যুগত শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়িব লাগে, যদি সেই মহাবিদ্যালয়খনতে তাত কমেও 3-4খন হায়াৰ ছেকেণ্ডেৰী আছে, সেই হায়াৰ ছেকেণ্ডেৰীবিলাক বিজ্ঞান বিভাগটো আছে, কিন্তু বৰহোলা মহাবিদ্যালয়খনত এতিয়ালৈকে বিজ্ঞান বিষয়টো অন্তৰ্ভুক্ত নকৰিলে। বাৰম্বাৰ দাবী জনাই থাকোঁ, না কংগ্ৰেছে সেই ক্ষেত্ৰত আগভাগ ল'লে, না বিজেপি আগভাগ ল'লে। গতিকে তেখেতলোকে আঁচনিবিলাকৰ উপৰিও এই ক্ষেত্ৰত যদি গুৰুত্ব প্ৰদান কৰে, বিজেপি হওক কংগ্ৰেছে হওক, নিশ্চয় উঠি অহা প্ৰজন্মই এটা ভাল পথ দেখা পাব। আৰু আমাৰ যিহেতু আগৰ বক্তাসকলে কৈ গৈছে, তিতাবৰখন ধানৰ ক্ষেত্ৰতো আগবঢ়া আৰু বাঁহৰ ক্ষেত্ৰতো বিভিন্ন প্ৰজেক্টৰ ব্যৱস্থা আছে। আমাৰ ইয়াত উদ্যোগৰ প্ৰয়োজন হৈছে, গতিকে উদ্যোগ স্থাপন কৰিবৰ বাবে আমি আহ্বান জনাইছোঁ। গুৰুতৰ অভিযোগ উত্থাপন কৰিছে, যদি একেলগে মিলিজুলি ধন আত্মসাৎ কৰা হৈছে, এইটোতো ভয়ংকৰ কথা। এতিয়া আমি গালি পাৰি আছোঁ, কিন্তু ভাগ বতৰা কৰি লৈ লৈছোঁ। গতিকে কাকনো বুলিবা ককা, তেনেকুৱা এটা কথা এটা হৈছে। সময়ৰ চবৰে অভাৱ বিতৰ্ক কৰিব নাযাওঁ, দুটামানে কথা ক'ম। বিজেপি চৰকাৰ দিনত প্ৰতিটো ৰেলৱে ষ্টেচন, প্ৰতিটো জংচন বনি আছে, প্ৰতিখন স্কুল কলেজ বনি আছে, নিকা নিযুক্তি হৈছে, গড় হত্যা কমিছে, স্কুল শুনক চিঞৰ বাখৰ নকৰিব, শুনি লওক, বাৰাজাল কৰিলে ওলাই গ'লেও উন্নয়নে দেখিব। প্ৰতিটো ৰেলৱে ষ্টেচন বনি আছে, আৰক্ষী মৈত্ৰী আঁচনিৰ যোগেদি প্ৰতিখন আৰক্ষী থানা বনি আছে, অসম দৰ্শনে যে প্ৰতিটো ৰাস্তা বনি আছে। গতিকে বিজেপি চৰকাৰ, আজি এটা কথা কওঁ, তৰুণ গগৈ ডাঙৰীয়াৰ কথা কৈ থাকে। আজি মুখ্যমন্ত্ৰী ডাঙৰীয়া তৰুণ গগৈয়ে যিমান তিতাবৰ উন্নয়ন কৰিলে, আজীৱন গোটেই তিতাবৰ সমষ্টি তেওঁলোকৰ ধৰি গৈছিল। আজি হিমন্ত বিশ্ব শৰ্মা তেখেতৰ তুলনাত ব্যক্তি কম। আজি জালুকবাৰী সমষ্টি যিটো উন্নয়ন ডেভেলপ হৈছে, এইটো গোজ টু ক্ৰেডিট হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। তেখেতে উন্নয়ন কৰিছে, নিজৰ সমষ্টিৰ লগতে গোটেই অসমৰ কথা চিন্তা কৰিছে, কিন্তু তৰুণ গগৈৰ ক্ষেত্ৰত তেনেকৈ তিতাবৰ উন্নয়ন দেখা নগ'ল। আজি আমাৰ তিতাবৰ সমষ্টিত ইমান 15 বছৰ খাই আমাৰ নিজৰ এয়াৰপৰ্ট লাগিছিল, এটা জংচন নাই, গতিকে উন্নয়ন নহয়। ঠিক আছে আৰু সংগঠনৰ ওচৰলৈকে আহিছোঁ। এতিয়া কৈছে এইখন চৰকাৰে চন্দন তিতাবৰৰ কাঠৰ দলং কিখন আপুনি চাগে তেতিয়া জন্ম হোৱা নাছিলে বা আপুনি ঠেঙাল কছাৰী ছাত্ৰ সন্থাৰ প্ৰতিনিধি আছে। তিতাবৰত ঠেঙাল কছাৰী জনগোষ্ঠীৰ যিহেতু লোক আছে, আলোচনা হ'ব বৈলক আপোনালোকে বিজেপি দলটোকে বদনামি কৰে। বৈলক নিজৰ ঠাইত দলীয় সন্মান বচাই ৰাখক, আমি সংগঠন আমি বিজেপি আৰু কংগ্ৰেছৰ কাজিয়া চাবলৈ অহা নাই। গতিকে ক্ষোভ আছে। ঠেঙাল কছাৰী ছাত্ৰ সন্থাৰ প্ৰতিনিধি আছিল, ক'ব বিচাৰিছিলে, এওঁলোকে কোৱা নাই এতিয়াও। প্ৰথমতে সমগ্ৰ পৰিৱেশটোৰ কাৰণে আপোনাৰ ওচৰত আচলতে ক্ষমা বিচাৰি তিতাবৰবাসী হিচাপে আমি লাজ পাইছোঁ। প্ৰথম কথা হ'ল তিতাবৰখন আজি 20 বছৰ তিতাবৰখন আচলতে তাৰে 15টা বছৰ আচলতে অসমৰ মুখ্যমন্ত্ৰীয়ে আচলতে ইয়াত ৰাজত্ব কৰিছিলে, আৰু 5 বছৰ বিধায়ক হিচাপে ভাস্কৰজ্যোতি বৰুৱা আছে। ঠিকে আছে, ভাস্কৰজ্যোতি বৰুৱাক আমি মানুহ হিচাপে সঁচাকৈ তেওঁ ভাল মানুহ, আৰু তেখেতক যদি নামঘৰীয়া পাতিবলৈ হ'লে মই তেখেতক 10ৰ ভিতৰত 10 দিলোহেঁতেন।
কিন্তু তেখেত আচলতে বিধায়ক হিচাপে আজি যিটো আপোনাৰ তিতাবৰ সমস্যাখিনি যেনেকৈ অসমৰ মঞ্চত আচলতে উপস্থাপন কৰিছে তেনেদৰে উপস্থাপন কৰিব পৰা নাই। তিতাবৰ মূল সমস্যা কি আছিল? তিতাবৰ মূল সমস্যা আছিলে পানীৰ সমস্যা। তিতাবৰকতো দুৰ্ভাষামুনি অভিশাপ দি থকা নাই যে তোমালোকে ভাল খোৱা পানী পাব নোৱাৰিবা বুলি, কিন্তু মুখ্যমন্ত্ৰীৰ কালত কংগ্ৰেছৰ দিনত আচলতে তিতাবৰত 100 কোটি টকীয়া পানী যোগান আঁচনি হৈছিলে, কিন্তু সেই পানী যোগান আঁচনি আমি নাপালোঁ। বিজেপিৰ দিনত আপোনাৰ আৰম্ভ হ'ল গেটাৰ তিতাবৰ পানী যোগান আঁচনি। এতিয়া ঘৰে ঘৰে নল হ'ল, কিন্তু আমি আজিলৈকে জল খাব পোৱা নাই। আচলতে কোনো পানীৰ সমস্যা আছে, পানীৰ সমস্যাই হৈ আছে। তিতাবৰৰ মূল পথসমূহ আজিলৈকে আচলতে উন্নতি নহ'ল। তিতাবৰ নৱালীটো ঠিকে বহল কৰিলে, কিন্তু গোৱালিটো আজি আচলতে আছে ইমানে চফুত ঠেক, গাঁৱৰ ৰাস্তাটোতকৈ আচলতে ঠেক। আৰু তিতাবৰ ঠিকে আছে, ধুদৰাইলটো বহল হ'ল, কিন্তু মূল নগৰ অঞ্চলটোতে বহল নহ'ল। তিতাবৰ হস্পিটেলখন বৰ ধুনীয়াকৈ বনাইছে, তিতাবৰ হস্পিটেলখন আটক ধুনীয়াকৈ বনাইছে, তাৰ বাবে ধন্যবাদ জনাইছোঁ। কিন্তু হস্পিটেলখনৰ গৃহটো ঠিকে আছে, ঘৰটো আচলতে হঠাতে ধুনীয়াকৈ বনায়, তাৰ কিন্তু ভিতৰত আন্তঃগাঁথনি বুলিবলৈ একোৱেই নাই। তিতাবৰ হস্পিটেলখনত যিকেইজন ডক্টৰ আছে, আচলতে ডক্টৰকেইজনক মোৰ লাজ লাগে। আমাৰ গাঁৱৰ প্ৰবীণ খুৰাই তাতকৈ ভাল দৰৱ দিয়ে। আচলতে তেওঁলোকে দৰৱ দিবলৈ আচলতে গুগলত চাৰ্চ কৰিব লাগে পানী লগা দৰৱ দিবলৈ হ'লে। কিয় ডক্টৰ নহয় নেকি তেওঁলোক? আচলতে তিতাবৰ যোৰহাটৰ যিখন মেডিকেল কলেজৰ আচলতে শিক্ষাৰ্থীসকলক আধাখিনি আনি থৈ দিয়ে, তাত কোনো ধৰণৰ ইমাৰ্জেঞ্চি ডক্টৰ নাই, তাত আপোনাৰ নাই, তাৰ যিখন আপোনাৰ হুইল চেয়াৰ আছে, হুইল চেয়াৰকেইখনত ঠেং এটা ভঙা, সৰহখিনি হুইল চেয়াৰ তেনেকুৱা, তাত কোনো ধৰণৰ থাকিবলৈ কোনো ধৰণৰ কোনো কথা নাই। গোটেই আচলতে কামখিনি আচলতে তেনেধৰণৰ হৈছে। গতিকে তিতাবৰৰ সমস্যা আচলতে কংগ্ৰেছ বিজেপিয়ে ঠিকে কাজিয়া লাগি আছে। তেওঁলোকে আপুনি কোৱাৰ দৰে উঠনি আচলতে আমাৰ ব্যাসদেৱ ডাঙৰীয়াই ধুনীয়াকৈ কৈছে যে তেওঁলোকে পইচাটো খাব মই ধুনীয়াকৈ মিলা মিছা কৰে, কিন্তু তিতাবৰ সমস্যাখিনি আচলতে তিতাবৰ হস্তি মানুহৰ সমস্যা, তিতাবৰ আচলতে যিখিনি আমাৰ বান্দৰৰ সমস্যাখিনি হ'ল, কোনো ধৰণৰ সমস্যা নহ'ল। আৰু ঠিক তেনেদৰে এটা জনগোষ্ঠীয় সংগঠন হিচাপে আমি ঠেঙালকছাৰীসকলৰ যিখিনি সমস্যা আছিলে, আচলতে ঠেঙালকছাৰীসকলে আমাৰ সাংবিধানিক যিটো স্বীকৃতিৰ বাবে আমি কথা কৈছিলে, স্বীকৃতি আমাৰ আচলতে আজিলৈকে স্বীকৃতি সম্পূৰ্ণ নহ'ল। আচলতে খুব সৰু দাবী কিছুমান আছিলে, কিন্তু সেই দাবীখিনি আচলতে পূৰণ নহ'ল। আচলতে কোনো এটা সমস্যাই আচলতে সমাধান নহ'ল। আৰু ঠিক আছে, আহিম, ধন্যবাদ। ঠেঙালকছাৰী ছাত্ৰ সন্থাৰ প্ৰতিনিধিয়ে কৈছিলে, কোনটো সংগঠন আছিল? চুতীয়া ছাত্ৰ সন্থা, ৰাইজৰ দলে ক'ব। চুতীয়া ছাত্ৰ সন্থাৰ প্ৰতিনিধি আছে, কওক। দাদা, প্ৰথমতে আপোনালোকক আমি তিতাবৰলৈ স্বাগতম জনাইছোঁ। আচলতে তিতাবৰৰ মানুহে মূল্যবোধৰ ৰাজনীতি কৰি আছিলে, আজি অকণমান উখল মাখল এটা পৰিৱেশ হৈছে। আমি কিন্তু চুতীয়া ছাত্ৰ সন্থাৰ হিচাপে চুতীয়া জনগোষ্ঠীক আমি প্ৰতিনিধিত্ব কৰোঁ। আমি আজি চুতীয়া জনগোষ্ঠীৰ কথা আমি পাতিব বিচৰা নাই, ইয়াতে পাতিব বিচাৰিছোঁ তিতাবৰৰ সমস্যা। প্ৰধান সমস্যা তিতাবৰ চাউলৰ কাৰণে বিখ্যাত। আজি সেই পথাৰত পানীৰ অভাৱ। এই সমস্যাটো কোন চৰকাৰে আচলতে কোন বিধায়কে সমাধান কৰিব আগন্তুক দিনত আমি আচলতে চাই আছোঁ। বিগত বহু বছৰ গ'ল, এইবোৰ নহ'ল। তাৰপিছত এই ইতিমধ্যে আমাৰ ঠেঙালকছাৰী ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা প্ৰফুল্ল ঠেঙালে কৈছে, তিতাবৰ হস্পিটেলখনত আপুনি যাওক, এতিয়া আপুনি 10 টকাত টিকেট কৰিব লাগিব, তাৰপিছত প্ৰেছক্ৰিপশ্যন লিখি দিব, দৰৱ তাত আপুনি এটাও নাপায়। সেইবোৰ সমস্যা, এই সমস্যাবোৰ কোনে সমাধান কৰিব আমি আচলতে চাই আছোঁ। বেছি কথা নকওঁ, সমস্যা তিতাবৰত বহুত সাংঘাতিক আছে। এইখিনি সমস্যা সমাধান কৰাৰ কোনোবাই আচলতে দায়িত্ব ল'ব লাগে। ঠিক আছে, ধন্যবাদ। পাছফাললৈকে আহিছোঁ, অলপ মহিলা আছে, কিছু মহিলাৰ ওচৰলৈকে আহিব বিচাৰিছোঁ। আপোনাৰ পৰিচয়টো? হয়, মই আদিবাসী মহিলা সন্থা, সদৌ অসম আদিবাসী মহিলা সন্থা যোৰহাট ডিষ্ট্ৰিক্টৰ ছেক্ৰেটাৰী। কি দেখিছে আদিবাসী মহিলা হিচাপে? এটাতো হৈছে কি মহিলাৰ কথা আছে, মহিলা সবলীকৰণৰ কথা আছে, চৰকাৰে মহিলাৰ বাবে বিভিন্ন আঁচনি দিছে, মহিলা সবল হোৱা বুলি কোৱা হৈছে। গতিকে এই আঁচনিসমূহে লাভান্বিত কৰিছে নিৰ্বাচনৰ ক্ষেত্ৰত? একে চৰকাৰ বিচাৰিছে নে কিবা পৰিৱৰ্তনৰ দেখা পাইছে? হয়, প্ৰশ্নটো ঠিকেই কৰিছে। সবলীকৰণ অৰ্থ কি? মানে মই জানিব বিচাৰিছোঁ, যিসকলে বৰ্তমান বিজেপি যিসকল কৰ্মকৰ্তাসকল আছে বা কংগ্ৰেছৰ যিসকল কৰ্মকৰ্তাসকল, সবলীকৰণ মানে কি? প্ৰথম কথা এইটো, সবলীকৰণ মানে কি? আৰু আদিবাসী ৰাইজে বা আদিবাসী এগৰাকী মহিলা হিচাপে, আদিবাসী সমাজৰ বা চাহ শ্ৰমিক হিচাপে মানে আমাৰ মৌলিক দাবীসমূহ কি আছিল মানে চৰকাৰলৈ? প্ৰথম নম্বৰ 1 আছিলে যে আমাৰ জনজাতিকৰণ কৰা। 2 নম্বৰতে আছিলে যে আমাক দৈনিক হাজিৰা আৰু মাটি পট্টা। তো এইখিনিতো হোৱাই নাই, তো আমি কেনেকৈ গম পাম ইয়াত মানে কিবা এটা সবলীকৰণ হৈছে? আৰু আজিৰ দিনত মই যিহেতু মই বাগানৰ হয়, গতিকে মই বাগানৰ কথাকে ক'ম। যিহেতু তিতাবৰ বেছিভাগ বাগানেই তিতাবৰ সমষ্টিত জড়িত হৈ আছে, তো সেই হিচাপে আমি জ্ঞাত হয় যে তিতাবৰ মানে চাহ শ্ৰমিকৰ ভোটৰ লৈয়ে তিতাবৰ সমষ্টিখন মানে দখল কৰে। তো সেই হিচাপে ক'বলৈ বিচাৰিছোঁ যে বাগানক লৈ কি চিন্তা কৰিছে? অথনিৰ পৰা আমি দেখি আছোঁ, কংগ্ৰেছেও কৈ আছে আমি ডেভেলপ কৰিছোঁ, বিজেপিয়েও কৈ আছে ডেভেলপমেণ্ট মানে কি? তেওঁলোকে ডেভেলপমেণ্টৰ অৰ্থ জানে নাজানে? প্ৰথম কথা।
আৰু আপোনালোকে এগৰাকী বাগানৰ প্ৰতিনিধি বিচাৰে নেকি জনপ্ৰতিনিধি? বাগানৰ প্ৰতিনিধি বিচৰা কথাটো পিছত আহিব। প্ৰথম কথাটো আহিব যে আমি ডেভেলপ বিচাৰিছোঁ, তাত বাগানৰ হওক বেলেগৰ হওক সেইটোৰ লগত কথা নাই। আমি বিচাৰিছোঁ ডেভেলপ, এজন ভাল সুদক্ষ বিধায়ক এজন বিচাৰোঁ। আমি ভাস্কৰ জ্যোতিৰ নিচিনা বিধায়ক বিচাৰিছোঁ, সেইটো নাই কোৱা। ভাস্কৰ জ্যোতিৰ নিচিনা বিধায়ক নাই বিচৰা, আমি এইটো নাই কোৱা। আৰু কাকবা বিচাৰে আমি এইটো নাই কোৱা। কি কৈছে কি তেতিয়াহ'লে? মোৰ স্পষ্ট কথাটো কৈ আছোঁ যে আজিৰ দিনত যদি বাগানত কিবা এটা অসুবিধা হৈছে, বাগানত কিবা এটা প্ৰব্লেম হৈছে, কোন মানুহজন তাত গৈ থিয় হৈছে? প্ৰথম কথা আমি এইবিলাক আমাৰ মানুহ এইবিলাক নজৰ কৰি আছে। কংগ্ৰেছে থিয় হোৱা নাই, বিজেপিও হোৱা নাই? নাই, কংগ্ৰেছো হোৱা নাই, বিজেপি ডেফিনেটলি নাই হোৱা। কেতিয়াবা কাঠি যদি ভাস্কৰ ছাৰে যায়, এইটো কম পৰিমাণে যায়, মই বেছি পৰিমাণে যায় বুলি নকওঁ। আৰু একচুৱেলি এইটো কথা হয়, এজন বিধায়কক যেতিয়া নিৰ্বাচন কৰি পঠিওৱা হয়, মানে কিছুমান তিতাবৰ ৰাইজৰ হয় দাবী যিবোৰ আছে, সমস্যা যিবোৰ আছে, সেইবিলাকৰ হয় কথা পাতিব, কিন্তু সেইবিলাক দেখা পোৱা যোৱা নাই। প্ৰথম কথা আৰু এটা কৈছে, আপুনি এটা সবলীকৰণ কৰে যে 5,000 টকা বাগানত যে চেক বিতৰণ কৰিলে, 5,000 টকা চেক বিতৰণ কৰিলে, গোটৰ মহিলাসকলক 10,000 টকা চেক বিতৰণ কৰিলে, সেইটো মানে তেনেকুৱা বিচাৰিছোঁ জানো? আমাৰতো আদিবাসী ৰাইজ চাহ শ্ৰমিকে বিচৰা নাই। প্ৰথম কথা, এতিয়া আপুনি যেনেকৈ মোক প্ৰশ্নটো সুধি আছে, মই যেনেকৈ প্ৰশ্ন সুধিছোঁ মই তেনেকৈ উত্তৰ দিব লাগিব। তো আমি চাহ শ্ৰমিকে আমি কি বিচাৰিছোঁ? দৈনিক ৱেজ, মাটিৰ পট্টা, এছটিকৰণ, সেইবিলাকে বিচাৰি আছোঁ। সেইবিলাকতো একো হোৱা নাই, কিটো আমি ডেভেলপ বুলি ক'ম আৰু কিটো সবলীকৰণ বুলি ক'ম? আৰু 5,000 টকাৰ চেকৰ কথা কৈ আছে, সেইবোৰতো ভেকু বাহানা, একদম ভেকু বাহানা মই কৈ আছোঁ। কাৰণ এটা কাৰণে ভেকু বাহানা কৈ আছোঁ, তেওঁলোকে কৈ আছে যে বাগানত কাম কৰা শ্ৰমিকসকলে 5,000 টকা চেক, তেওঁ কি কৈছে, মানে বৰ্তমান আমাৰ মুখ্যমন্ত্ৰীয়ে কৈ আছিলে যে এইটো আমাক গিফ্ট দি আছোঁ বুলি কৈ আছে, মানে পুৰস্কাৰ দিবলৈ গৈ বিজেপিত মানে প্ৰচাৰ কৰি তেওঁলোকে পুৰস্কাৰ দিয়ে নেকি? পুৰস্কাৰ মোক যদি মই যদি আপোনাক গিফ্ট এটা দিম, মই কি মানে মোক এইটো কাৰণে ভাল পাব যে মই গিফ্টটো দিম বুলি ক'ম নেকি? তো সেইবিলাক ভুৱা আমি দেখি আছোঁ। ভোটটো কিনিব বিচাৰিছে নেকি 5,000 টকা? ডেফিনেটলি ভোট কিনিব বিচাৰিছে, আৰু প্ৰত্যেকবাৰে ভোট কিনি মানে তেওঁলোকে জিকি আছে ন, সেইটোৱে কথা। আৰু এটা কথা মই কৈ আছোঁ, মই কংগ্ৰেছ, মই বিজেপি, আমি বাগানৰ শ্ৰমিক হয়। আপুনি যেতিয়া বাগানত লৈ যাব, যেতিয়া টোপা লৈ যাব, কিমান কষ্ট কৰিব লাগে। আদিবাসী চাহ শ্ৰমিকক ভোট বেংকিং হিচাপে ব্যৱহাৰ কৰি আহিছে প্ৰত্যেকবাৰে, যোনে চৰকাৰ নহওক। মই কংগ্ৰেছ চৰকাৰকো ধিক্কাৰ দিছোঁ, মই বিজেপি চৰকাৰক ধিক্কাৰ দিছোঁ। প্ৰত্যেকবাৰে আমাৰ চাহ শ্ৰমিকক ভোট বেংকিং হিচাপে ব্যৱহাৰ কৰি আহিছে। আৰু এইবাৰ আদিবাসী চাহ শ্ৰমিকে কিন্তু উত্তৰ দিব ৰেডি হৈ আছে। ঠিক আছে, চাহ জনগোষ্ঠীৰ লোকে উত্তৰ দিব বুলি কৈছে। বিজেপিৰ কোনোবা চাহ জনগোষ্ঠীৰ ইয়াতে চাহ জনগোষ্ঠীৰ পৰা কোনোবা আছে নেকি? মানুহবিলাক শিক্ষিত, গতিকে আপোনালোকক বিনম্ৰ অনুৰোধ জনাইছোঁ যে আপোনালোকে ভদ্ৰতাৰে যাতে যিকোনো ভদ্ৰতাৰে কাজিয়া নালাগি যাতে আপোনালোকে জানে আপুনি চাহ জনগোষ্ঠীৰ কথাটো জানে দিব পাৰে। আৰু আমি বিশেষকৈ কৈছোঁ যে চাহ জনগোষ্ঠীৰ যিবিলাক উন্নয়নৰ কথা কৈছে, চাহ জনগোষ্ঠীৰ উন্নয়নৰ হকে বিজেপি চৰকাৰে যিবিলাক মানে যেতিয়া ইলেকশ্যন ওচৰলৈ চাপি আহে, সেই সময়তে চাহ জনগোষ্ঠীৰ লোকসকলক মানে সিহঁতে দেখা পায় যে যেতিয়া ইলেকশ্যন নাইকিয়া হ'ব, তেতিয়াহ'লে সিহঁতে কোনো ধৰণৰ সমস্যাৰ সন্মুখীন নহয়। চাহ জনগোষ্ঠীৰ ইয়াত উপস্থিত আছে, তেওঁলোকক মাইকত ফোনটো দিবলৈ অনুৰোধ জনাইছোঁ। ঠিক আছে, আদিবাসী লোকসকলৰ কথা কৈছে। বাইদেৱে আজি যিকেইটা কথা উপস্থাপন কৰিছে, এই বিষয়কেইটাৰ ওপৰতে মই বিশেষকৈ আগ্ৰহী ক'ব বিচাৰিছোঁ। আমাৰ বিশেষকৈ অসমৰ বৃহত্তৰ চাহ জনগোষ্ঠী অঞ্চলৰ চাহ জনগোষ্ঠী অঞ্চলৰ বিশেষকৈ উন্নয়ন যদি হৈছে, আমি ভাৰতীয় জনতা পাৰ্টীৰ যি সময়ত 2014 চনত কেন্দ্ৰত বা 2016 চনত অসমত যেতিয়া চৰকাৰ হৈছে, তেতিয়াৰ পৰাই বিশেষকৈ উন্নয়নৰ ৰূপৰেখাবিলাক দেখিবলৈ পোৱা গৈছে। বিশেষকৈ আমি ধৰি লওক বাগানৰ যিটো লাইন বুলি কোৱা হৈছিলে, ময়ো বাগান অঞ্চলৰ একেবাৰে কাষতেই মই জন্ম হৈছে, গতিকে মই আজি বাগান অঞ্চলৰ নহ'ব পাৰোঁ, কিন্তু মই জন্ম বাগান অঞ্চল হৈছোঁ। গতিকে বাগানত যিটো আপুনি লাইনৰ কথা কোৱা হৈছে, বিগত সেই কংগ্ৰেছ চৰকাৰৰ সময়ত কোনোদিনে বাগানৰ লাইনৰ পকীকৰণৰ কথা চিন্তা কৰা হোৱা নাছিল। গতিকে বাগানৰ ৰাস্তাৰ পকীকৰণৰ যিটো ব্যৱস্থা, এই ব্যৱস্থাটোৰ পৰাই ক্ৰম অনুসাৰে আমি একেধৰণে পথৰ উন্নয়নৰ, তাৰপিছত আজি 200 বছৰীয়া চাহ ঠিক আছে, ৰাস্তা ঘাটৰ কথাও আছে, ৰাস্তা ঘাটৰ কথাও কৈছে।
স্বাধীনতাৰ আপোনালোকে চাওক, আপোনালোকে ৰাস্তাৰ কথা এম্বুলেঞ্চ চাওক, চাহ শ্ৰমিক আদিবাসী ৰাইজসকলে এম্বুলেঞ্চ ঢালিছে হাতীপাৰা চাহ বাগিচাত 5 বছৰ আপোনালোকে 10 বছৰ থাকিলে 10 বছৰ থাকিলে আপোনালোকে ৰাস্তাৰ কথা কি চিন্তা কৰিলে? আপোনালোকে বিধায়কজন দুখী, লগতে কিন্তু বৰ্তমান ৰানিং চৰকাৰখনো দুখী। শতাংশতকৈ অধিক ৰাস্তা 70% আমাৰ বাগিচা অঞ্চলত গৰ্ভৱতী মহিলাৰ পৰা ধৰি আজি এম্বুলেন্স আচলতে এজন জনপ্ৰতিনিধি বৰ্তমান আপোনালোকৰ চৰকাৰ আছে, বিধায়কজনো দুখী। আচলতে এজন বিধায়কে হওক বা এজন মুখ্যমন্ত্ৰীয়ে হওক, আচলতে কোনো দলক তেনেদৰে প্ৰতিনিধিত্ব কৰি তেখেতে হেৰি নকৰে। আচলতে এখন এটা সাংবিধানিক পদমৰ্যাদা। আচলতে বিধায়কে বা হওক বা আমাৰ মুখ্যমন্ত্ৰীয়ে হওক, তেখেতৰ কাম কৰা যদি ইচ্ছা থাকে, আমি সাধাৰণ ৰাইজ হিচাপে, তিতাবৰীয়া সাধাৰণ ৰাইজ হিচাপে আমি প্ৰত্যেকটো খোজতে আমি এটা কথা বিশ্বাস কৰোঁ যে তেখেতৰ কাম কৰাৰ ইচ্ছা থাকে, তেখেতে বিজেপিয়ে হওক বা কংগ্ৰেছে বিশেষভাৱে ভূমিকা ল'ব পাৰে। আচলতে যিহেতু কংগ্ৰেছৰ বিধায়কজন আমাৰ তিতাবৰৰ বিধায়কজন কংগ্ৰেছৰ, তাৰ কিন্তু সমান্তৰালভাৱে তিতাবৰ সমষ্টিত 10 বছৰ সাংসদ বিজেপিৰ আছিল। তিতাবৰ টাউন কমিটি আমাৰ বিজেপিৰ শাসনাধীষ্ঠ আছে, তাৰ সমপৰ্যায়ত ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদ বিজেপিৰ শাসনাধীষ্ঠ চৰকাৰ আছে। গতিকে এই ক্ষেত্ৰত তিতাবৰৰ সাধাৰণ ৰাইজ হিচাপে, আমি তিতাবৰৰ সাধাৰণ ৰাইজ হিচাপে বহুতো জ্বলন্ত সমস্যাৰ সন্মুখীন হৈ এই সমস্যাসমূহ সমাধান হোৱা নাই। আচলতে দুয়োটা পক্ষই কেৱল বিজেপিয়ে কংগ্ৰেছক বদনাম দিছে আৰু কংগ্ৰেছে বিজেপিক বদনাম দিছে। আচলতে জনপ্ৰতিনিধি এজনে যিসমূহ সমস্যা সমাধান কৰিব লাগে, এই সমস্যাসমূহ সমাধান কৰাৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে বিফল হৈছে। এই ক্ষেত্ৰত আমি বিজেপিয়ে হওক বা কংগ্ৰেছক আমি দুয়োটা পক্ষই দোষাৰোপ কৰিছোঁ আৰু নিৰপেক্ষ স্থিতি হিচাপে আমি বিভিন্ন সমস্যাৰ সন্মুখীন হৈ আহিছোঁ আৰু এই সমস্যাসমূহ সমাধান কৰাৰ ক্ষেত্ৰত বিশেষভাৱে ভূমিকা ল'ব। ধন্যবাদ জ্ঞাপন কৰিছোঁ। ঠিক আছে, ৰাইজৰ দলে কোৱা নাই এতিয়ালৈকে, ৰাইজৰ দলে কোৱা নাই। এবাৰ ৰাইজৰ দলে কওক, তাৰপিছত আমি যাম। আকৌ কংগ্ৰেছ বিজেপিয়ে ক'ব। অলপ ৰওক, কওক। সমষ্টি তিতাবৰ মিত্ৰতাত যদিও এতিয়ালৈকে অহা নাই, একেলগে বিৰোধী হিচাপে আপোনালোক আছে। গতিকে বিৰোধীৰ এগৰাকী বিধায়ক আছিল, সেই বিধায়কগৰাকী এই সমষ্টিটোত ব্যৰ্থ হোৱা বুলি বিজেপিৰ অভিযোগ। এইবাৰ সলনি হ'ব লাগিব বুলি কৈছে। আৰু তাৰ বিপৰীতে কংগ্ৰেছৰ কথা হ'ল কি নিকা আৰু স্বচ্ছ। চাওক, এজন বিধায়কে সকলো কাম কৰিব নোৱাৰে, সেইটো ঠিক। আৰু এতিয়া কংগ্ৰেছ আৰু বিজেপি বা অন্যান্য দল সংগঠনে সকলোৱে কৈছে যে কিছু ক্ষেত্ৰত বিধায়কজন সফল হৈছে আৰু কিছু ক্ষেত্ৰত বিফল হৈছে। মই এই কথাটো ক'বলৈ নাযাওঁ। এতিয়া চৰকাৰ যিহেতু বিজেপি চলি আছে আৰু এতিয়া যিহেতু চৰকাৰ চলি আছে, গতিকে বিজেপি চৰকাৰখনে নিৰ্বাচনৰ আগত এটা প্ৰতিশ্ৰুতি দিছিলে যে 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিব। সেই কথাটো কিন্তু বিজেপি চৰকাৰখনে আজিলৈকে নকৰিলে। আৰু মাটিৰ ম্যাদী পট্টাৰ কথা কৈছিলে, কিন্তু ম্যাদী পট্টা আজিলৈকে হোৱা নাই। আৰু চাহ শ্ৰমিকসকলক, এতিয়া তেখেতলোকে চাহ শ্ৰমিকসকলক বহু উন্নয়নৰ কথা কৈছে। চাহ শ্ৰমিকসকলৰ 351 টকা হাজিৰা কৰিব বুলি সেই বিজেপি চৰকাৰ নিৰ্বাচনৰ আগত কৈছিলে, কিন্তু আজিলৈকে নহ'ল। এতিয়া তিতাবৰত কৈ আছে যে বিজেপিসকলে কৈ আছে যে তিতাবৰত মুখ্যমন্ত্ৰী তৰুণ গগৈ থকা দিনত বহুত দুৰ্নীতি হৈছিলে। সঁচা কথা, তৰুণ গগৈ 15 বছৰ দিন শাসনত তিতাবৰত দুৰ্নীতি হৈছে, ৰ'ব হাত চাপৰি মাৰিব। কিন্তু আটাইতকৈ ডাঙৰ কথাটো কি যে তিতাবৰত দুৰ্নীতি কৰা কংগ্ৰেছৰ দিনত দুৰ্নীতি কৰা 99% এতিয়া কিন্তু বিজেপি। আৰু আজিৰ তাৰিখত সত্য, আজিৰ তাৰিখত বিজেপি সেই দুৰ্নীতি বেয়া পোৱাৰ কাৰণে সেই দুৰ্নীতি বেয়া পোৱাৰ কাৰণে তেওঁলোক বিজেপিলৈ আহিছিলে। বিজেপিত এতিয়া তেওঁলোক সেই দুৰ্নীতিৰ সৈতে জড়িত নাই। আমি ৰাইজৰ দলে আপোনালোকে জানে যে এতিয়া মিত্ৰতাৰ কথা চলি আছে। গতিকে আমি এইবাৰ বিজেপি চৰকাৰখনক উপৰুৱা মিত্ৰতা হওক নহওক এইটো বেলেগ কথা, মিত্ৰতা হওক নহওক বেলেগ কথা। আপোনালোকে এটা কথা দেখিলে, আজি অসমৰ সকলো মানুহে দেখিলে যে বিজেপি আৰএছএছৰ জৰিয়তে
জৰিয়তে সংস্কাৰী দল বুলি তেখেতলোকে কয়। আজি তেখেতলোকৰ বিজেপি এজন কৰ্মকৰ্তাই কংগ্ৰেছক মাৰিবৰ কাৰণে খেদি গৈছে। এয়াই তেখেতলোকৰ সংস্কাৰ। গতিকে বিজেপি চৰকাৰ অহাৰ লগে লগে গুণ্ডাগিৰি আৰম্ভ হৈছে। বিজেপি চৰকাৰ অহাৰ লগে ঘৃণাৰ ৰাজনীতি চলিছে। ঠিক আছে। নহয় মই ৰাইজৰ দলৰ জাতীয় যুৱ বাহিনীৰ সাংগঠনিক সম্পাদক আপুনি আমাৰ ওচৰলৈ অহাই নাই কংগ্ৰেছৰ ৰাইজৰ দলৰ ভোট বেংক আহিছোঁ, মইতো ঘূৰি ঘূৰি আহি আছোঁ। আপুনি গোটেই চিষ্টেমটো যদি খেদিয়াই দিওঁ আপোনাৰ কথা কৈছোঁ আপুনি কাটি কংগ্ৰেছ জীয়াই আছে অহাৰ কাৰণে আমাৰ তিতাবৰলৈ গোলাঘাটলৈকে আপোনালোকে ধ্বংস কি কৰিব লাগিছিল? না আপোনাৰ মতে কি কৰিব? অসম চফা কৰি দিলে আপোনালোকে। এতিয়া ৰাইজৰ দলৰ অখিল গগৈয়ে তাত অংক মাৰি আপোনালোকৰ আছে। ওচৰত আহিছোঁ, ৰাইজৰ দলৰ প্ৰতিনিধি আছে, মই যেতিয়া দেখা পাইছোঁ ইয়াতে আহিছোঁ। আপুনি যদি কয় যে নাই প্ৰথমতে ইয়াতে আহিবলৈ কংগ্ৰেছ হ'ব, আমাৰ ওচৰত অহা নাই, ইয়াতে বিধায়ক আছে কংগ্ৰেছৰ, অপজিশ্যন আছে বিৰোধী, মই সেইমতে কৰিব লাগিব। আপুনি আপোনাৰ কথাখিনি কওক, ক'বলৈ সুবিধা দিম, আপুনি সেই কথাখিনি ক'ব লাগিব। সমষ্টিয়ে ৰাইজৰ দলৰ প্ৰতিনিধি মই বেলেগ সমষ্টিতো পাই আহিছোঁ, বুজি পাইছে? তেখেতসকলৰ ধৈৰ্য কৰে আছে। য'ত আপোনালোকৰ বিধায়ক আছে তেওঁলোকৰ ওচৰত আমি প্ৰথম গৈছোঁ, শিৱসাগৰত আপোনালোকৰ ওচৰত আমি প্ৰথম যাম, কিন্তু তিতাবৰত আমি কংগ্ৰেছৰ ওচৰত প্ৰথম যাম। বিষয়টো তেনেকুৱা। সেইটো বুজি পাইছোঁ। হুলস্থুলীয়া পৰিৱেশ মই প্ৰতিকূল হাতত ধৰি গৈ বহাই দিব নোৱাৰোঁ। এনেকুৱা অনুষ্ঠানত হুলস্থুলীয়া পৰিৱেশ অলপ হয়। আপুনি কথাখিনি আজি জাতীয় সংগঠনৰ আন্দোলন নাই, কাজিৰঙা কৰিডৰৰ কাৰণে আমি আন্দোলন কৰিব লাগিব, কিন্তু বিজেপি চৰকাৰে দিছে উন্নয়নৰ কাৰণে, কিন্তু তাতো গৌৰৱ গগৈ বিৰোধ। চিন্তা কৰক আমাৰ ৰাইজৰ দলৰ ফালৰ পৰা আমি এটা কথাই স্পষ্ট কওঁ, বিজেপিয়ে ইমানখিনি যে চিঞৰ বাখৰ কৰি আছে, আমি তেওঁলোকৰ চুপতি চাবলৈ অহা নাই। শুনক, আমি তেওঁলোকৰ চুপতি চাবলৈ অহা নাই ইয়াত। আমিতো মনে মনে বহি আছোঁ। তিতাবৰত আমাৰ এতিয়া বিষয়টো কি? বিষয়টো হ'ল তিতাবৰত কি উন্নয়ন হৈছে সেইটোৰ ওপৰতহে আপুনি টকশ্ব'টো পাতিছে। কংগ্ৰেছেও কাজিয়া কৰিছে, বিজেপিও কৰিছে, ৰাইজৰ দল বহি আছে। অসমত সোমাইছিলে এই কথাটো আপোনালোকে জানে নে নাজানে? আৰু এটা কথা ক'ব লৈছোঁ, চৰকাৰ নবনাওঁতে ইয়াত গুণ্ডাগিৰি চলিছে। চৰকাৰ হোৱাৰ পিছত কি হ'ব আমাৰ তিতাবৰখনত, সেইটো এটা গুৰুত্বপূৰ্ণ কথা। আৰু দ্বিতীয় কথা, আমাৰ ইয়াত যিখন কাজিয়া হৈ আছে, আমি কাজিয়া কৰিবলৈ নাই অহা, আমি ইয়াত মিত্ৰ কৰিবলৈ আহিছোঁ। গোটেই সোপা আমি এটা উন্নয়নৰ কথা পাতিবলৈ আহিছোঁ। ইয়াত কোনো কাজিয়া চাবলৈ নাই অহা, ইয়াত ঘুচিয়া চাবলৈ নাই অহা। আমি ইয়াত হৈ আছে ঘুচিয়া। এতিয়া যুৱ প্ৰজন্মৰ প্ৰতিনিধি হিচাপে কিমানখিনি কাম হৈছে? উপাৰ্জন আহিছে নে অহা নাই নতুনৰ মাজত? উপাৰ্জনৰ কথা ক'বলৈ গ'লে প্ৰথম কথা, আমাৰ যিখিনি মিডল ক্লাছৰ মানুহ একদম মাধমাৰ দিছে বিজেপি চৰকাৰৰ কথা কৈছোঁ, একদম মাধমাৰ দিছে। লোৱাৰ ক্লাছখিনিয়ে কিবা এটা পাইছে, আপাৰ ক্লাছখিনিয়ে পাইছে। উচ্চ শিক্ষাৰ কথাটো ক'লে হ'ল। উচ্চ শিক্ষাৰ ছাত্ৰ ছাত্ৰীসকলে উচ্চ শিক্ষাৰ সুবিধা পাইছে নে পোৱা নাই? বিল্ডিং কেইটা বনালেই উচ্চ শিক্ষা প্ৰদান কৰা নহয়। প্ৰথম কথা, মাষ্টৰো ভাল আনিব লাগিব, শিক্ষক ভাল হ'লেহে শিক্ষয়িত্ৰী ভাল হ'ব। মেডিকেলখন চাইব। যিখন স্কুলত শিক্ষকে আৰু ষ্টুডেণ্টে একেলগে চিগাৰেট টানি থকা দেখা যায়, সেইটো এখন চৰকাৰৰ দিনত কি উন্নয়নৰ কথা ক'বলৈ আহিছে? বিজেপি চৰকাৰ সম্পূৰ্ণ বিফল হৈছে দেই উন্নয়নৰ ক্ষেত্ৰত। ঠিক আছে, আপোনালোকে মিয়া খেদিম বুলি কোৱা কাৰণে ভোট দিছিলে, কিন্তু মিয়া খেদিব নোৱাৰিলে। কংগ্ৰেছৰ কাজিয়া হ'ব, মিয়া খেদিব লাগে মানিছোঁ। যি বিদেশী হিন্দু আচলতে চাহ জনগোষ্ঠীৰ ৰাইজক এটা কথা, বিজেপিয়ে ইমান উত্তেজিত হ'ব নালাগে। মই কওঁ, বিজেপিয়ে চাহ জনগোষ্ঠীৰ ৰাইজৰ বাবে বহুত কৰিছোঁ বুলি ক'লে, কিন্তু বাগানগাঁৱৰ স্কুল কেইটামান খুলি এই ল'ৰা ছোৱালীকেইটা ইউনিফৰ্ম কেইটামান দি খাবলৈ কেইটামান খিচিৰি এটা ডিম দিলে, লাইনৰ পকা ৰাস্তা কেইটামান বনালে, উন্নতি নহয়। এফালে আপোনালোকে ফিৰি বুলি কয়, এফালে কাজিৰঙা যেনেকৈ চাপে তেনেকৈ আপোনালোকে চেপিব বিচাৰিছে। মন্ত্ৰী MLA বিধায়কে আপোনালোকে লোন পায় 50 লাখ টকা, গাঁৱৰ মহিলা পায় 1250 টকা। এয়াই বিজেপিৰ নীতি নেকি? কওক, আগতে কৈছিলে, কওক শেষৰটো মন্তব্য। কথাটো হৈছে কি, বিজেপি চৰকাৰখনে যেনেধৰণৰ উন্নয়নৰ কথা উত্তৰ দিব ৰ'ব। বিজেপি চৰকাৰখনে যেনেধৰণৰ উন্নয়নৰ কথা কৈ আছে, 5,000 টকাৰ কথা ক'লে। তিতাবৰৰ এটিকলি দুটিপাত 5,000 টকাৰ কথা যিটো বিতৰণ কথা কৈছে তেখেতলোকে, আমি ধন্যবাদ জনাইছোঁ দেই তেখেতলোকক। কিন্তু বিজেপি চৰকাৰখনে যি এটিকলি দুটিপাত আঁচনি বিতৰণ কৰিছে নহয়, পাৰ্মানেণ্ট মানুহ বঞ্চিত হৈছে। তাৰ বিৰুদ্ধে কিন্তু বিজেপি কৰ্মীৰ ৱাৰ্ড মেম্বাৰৰ ল'ৰা ছোৱালীয়ে পাইছে। কোনে ক'ব এই কথাটো?
আমাৰ ওচৰত ডাটা আছে, আমি এপ্লিকেশ্যন কৰিছোঁ, আমি এপ্লিকেশ্যন কৰিছোঁ, আমি এপ্লিকেশ্যন কৰিছোঁ। কিয় সেইটো হ'ব পালে? বিজেপি কৰ্মকৰ্তা কেনেকৈ পালে? পাৰ্মানেণ্ট ৱৰ্কাৰে কিয় নাপালে? আৰু এটা কথা কংগ্ৰেছৰ দিনত বিজেপি চৰকাৰখনে যি ৰাস্তা ঘাটৰ উন্নয়ন কথা কৈছে, জনগোষ্ঠীসকলক কেতিয়াও ঢুকি পোৱা নাছিলে। আপোনালোকে যি পাইছে, ক'ৰবাত যদি গণ্ডগোল আছে সেইখিনি পৰৱৰ্তী সময়ত নিশ্চয় পাব। আগৰ সময়ছোৱাত কংগ্ৰেছৰ দিনত কেতিয়াও ঢুকি পোৱা নাছিলে। মাত্ৰ ভোট বেংক হিচাপত চাহ জনগোষ্ঠীসকলক ব্যৱহাৰ কৰা হৈছিলে। অলপ ৰৈ দিয়ক, কি ক'ব বিচাৰিছিল কওক। আমি আজি যিটো মঞ্চ তৈয়াৰ কৰিছে আপুনি এনবি নিউজৰ যোগেদি, কিন্তু একচুৱেলি আমি তিতাবৰ কংগ্ৰেছ বিজেপি আচলতে এইসকলক দুখ দি এইটো কাৰণে লাভ নাই। আজি মই ৰাজনীতি দলত যদি থাকোঁ, মই কাইলৈ বেলেগ এটা দল ল'বৰ কাৰণে সদায় প্ৰস্তুত হৈ থাকোঁ। সেইকাৰণে এই ব্যৱস্থাত আমাক এতিয়া দল সংগঠনৰ মানুহবিলাকে বা এনেকুৱা মঞ্চখন নিবিচাৰে কেতিয়াও। কিন্তু তাৰ লগতে এটা কথা ক'ব বিচাৰোঁ, আজিৰ তাৰিখত এই বিজেপি চৰকাৰে তিতাবৰক লৈ মই কথাটো কৈছোঁ, তিতাবৰত বিজেপি চৰকাৰে যি ধৰণে বাগানৰ চাহ শ্ৰমিকসকলক বা আদিবাসী ভাইসকলক বাগানৰ প্ৰত্যেকটো গলিলৈকে লাইনলৈকে যি ধৰণে ৰাস্তা পকা কৰি দিছে, কিন্তু বিজেপি চৰকাৰে বা যোৱা 10 বছৰে যিজন সাংসদ আছিলে কিয় গাঁৱৰ ৰাস্তাবিলাক বনাব নোৱাৰিলে? ভাস্কৰ বৰুৱাই ৰাস্তা বনাই দিব পৰা নাই। আমি প্ৰত্যেক দল সংগঠনে ইয়াৰ বিৰুদ্ধে আমি প্ৰতিবাদ কৰি আছোঁ অফিচ কাছাৰীৰ যোগেদি। সাংসদজনৰ 2 বছৰ হ'ল, তিতাবৰত কি কৰিছে সেইটো কৈ দিয়ক। বৰ্তমানৰ সাংসদজনৰ 2 বছৰ হ'ব, ৰাস্তা ঘাট হোৱা নাই কি নেকি? কাম কৰিলে সেইটো আপুনি কওক। এটা কথা কওক, যিগৰাকী বিধায়ক আছে বিধায়কগৰাকীৰ কথাও ওলাইছে, একেগৰাকী বিধায়কে কংগ্ৰেছৰ প্ৰাৰ্থী পোৱাটো বিচাৰে নে কিবা বেলেগ দাবী আছে? আমি যদি দলে দিয়ে, ঊৰ্ধ্বতম কৰ্তৃপক্ষ যদি তেখেতক দিয়ে, আমাৰ কোনো আপত্তি নাই, আমি সেই ক্ষেত্ৰত সুখী। এইগৰাকী বিধায়ককে দিলে সুখী হ'ব। আগৰ দৰে কংগ্ৰেছৰ শক্তি আছে বুলি ভাবে সমষ্টিটো? বস্তুবোৰ আছে, তিতাবৰ কংগ্ৰেছৰ ৰাজধানী আৰু তিতাবৰত সদায় কংগ্ৰেছৰ বিজয় ধ্বজা উৰিব। ধন্যবাদ জ্ঞাপন কৰিছোঁ। তিতাবৰ কংগ্ৰেছৰ ৰাজধানী, এইবাৰো পৰিৱৰ্তন নহয়। মোক এটা বাক্যৰ ভিতৰত শেষ কৰি দিয়ক। নিশ্চয় পৰিৱৰ্তন হ'ব, আৰু সেই পৰিৱৰ্তন নতুন যি ল'ৰা ছোৱালী যিবিলাকে চাকৰি পাইছে 1 টকাও নোহোৱাকৈ তেওঁলোকৰ পৰা ঠিক আছে, ধন্যবাদ জ্ঞাপন কৰিছিলোঁ। তিতাবৰ সমষ্টিত আহি উপস্থিত হৈছিলোঁ। তিতাবৰ সমষ্টি কংগ্ৰেছৰ দুৰ্গ বুলি তেওঁলোকে দাবী কৰি আহিছে, আৰু কংগ্ৰেছৰ দুৰ্গত যিগৰাকী বিধায়ক হৈছে ভাস্কৰ বৰুৱা, বৰ্তমানৰ কংগ্ৰেছৰ বিধায়ক। আৰু ইয়াতে স্থানীয় সমস্যাসমূহৰ ওপৰত আমি কথা পাতিবলৈ চেষ্টা কৰিছিলোঁ যে তেওঁলোকে প্ৰকৃততে কি কি সমস্যা সমাধানৰ ক্ষেত্ৰত সফল হৈছে, আৰু ইয়াতে আপোনালোকে শুনিবলৈ পাইছে যথেষ্ট চিঞৰ বাখৰ হুলস্থুলীয়া পৰিৱেশ। আমি তিতাবৰৰ পৰা বিদায় লৈছোঁ নিৰ্বাচনৰ প্ৰাকক্ষণত বেটল অফ 26ৰ পৰা। পৰৱৰ্তী সময়ত আমি লৈ যাম অন্য এটা সমষ্টিলৈকে। ধন্যবাদ।